মই অহো বুলিয়া মানে কিয় কাৰণে এতিয়া অলপ গহীন হৈছো অহো বুলিয়া বোলে মই ইমান দেখাত ইমান কুৎসিত মানুহটো কুৎসিত বুলি কৈছে নিজক মই জানো সেই মোকে যদি সেইটো হামলা দিয়ে ধুনীয়া ধুনীয়া লৈ বোলে কেনেকে জীয়াই আছে লৰাই প্ৰপ'জেল দিছে নেকি কেতিয়াবা আপোনাৰ বেয়া পাইছো মই কিয় 3 দিন থাকিলে মোৰ ঘৰত মাছে মাংস ডকুচি খালে মই খুৱাই এজনে কি কয় এদিন ক'লে বোলে বলক দাদা থিয়েটাৰখন চাই আহোঁ আপোনাক মই লগেই পোৱা নাই বাট কি কথা ক'বলৈ আহিছে লগ পোৱা নাই আপুনি লগ বিচাৰিব লাগিব ন পৰাশীৰ লগত মোৰ এখন ফটো আছে পৰাশীৰ যিমানখন এনেকৈ আছে জামাল কি কৈছে বুম মালবে বুম মালবে কেনেকুৱা হৈছে মানে মেণ্টেলিটি কেনেকুৱা মেণ্টেলিটি বৰগীত জানা নে হোৱাট ইজ বৰগীত আই ডোন্ট নো এবাউট বৰগীত অ বাপ বোলে কি জানা গান জানা নাজানো জানো কোৱাচোন 4 বটল ভোডকা কাম মেৰা ৰোজ কা তাৰপিছত মই বোলো মাকক বোলো হেৰি নাটক চাবলৈ লৈ যাব নোৱাৰো অ নাই চাই ইহঁতে নাজানো কিয় অসমীয়া ভালকে নাজানেই নহয় সেইটো মানে গৌৰৱ কৰিছে গৌৰৱ বোলো এইটো আপুনি গৌৰৱ কৰিলে নে ইংলিছ জানে সেইটো বোলে গৌৰৱ কৰক যে মোৰ ল'ৰাটো ইংলিছো জানে অসমীয়াটো মাতৃভাষা আমাৰ কিন্তু অসমীয়াটো নাজানেতো কি চাকৰি তাকৰিৰ কাৰণে জোৰ দি বুলি মই অৰিজিনেল চাৰ্টিফিকেটবিলাকো ফালি পেলালো কি মানুহ এইটো আকৌ যিবিলাক এই অৰিজিনেল চাৰ্টিফিকেট ফালি পেলালে চব ফালি পেলালো যদি পাছত কামত লাগিলেহেঁতেন তেতিয়া কামত লাগিলেহেঁতেন মানে যেতিয়া লকডাউন হ'ল বিশেষকৈ আমি মহিলাৰ ক্ষেত্ৰত শুনো ন যে অকণমান নিৰ্যাতন পায় কিছুমান ক্ষেত্ৰত ন তেনেকৈ আৰু পুৰুষসকলেও হয়তো পায় বা তেনেকুৱা ধৰণৰ অফাৰ পায় আপুনি কেতিয়াবা পাইছে নেকি বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও মায়াবিনী ৰাতিৰ বুকুত সেইটো সময়ত মানে জুবিনদাৰ নাইকিয়া হৈছিলে আমাৰ মাজৰ পৰা তাৰপাছত পূৰা অকণমান কণ্ট্ৰভাৰ্চি হৈছিলে থিয়েটাৰখন নমাই দিছিলে নাইকিয়া হৈ ষ্টপ হৈ গৈছিলে আৰু কি ক'ব আপুনি থিয়েটাৰখন ষ্টপ হৈ যোৱা নাই নাটকখন নামটো সলাবলগীয়া হ'ল মই ভাবিছোঁ ষ্টপেই হৈ গ'ল নেকি এনেকৈ ভাবিছোঁ নহয় জুবিন দা ঢুকাওঁতে তেতিয়া গোটেই থিয়েটাৰে বন্ধ দেখোন আমাৰ 6 দিন বন্ধ হৈ গৈছে সেইটো আটাইতকৈ মানে কি সেই মুহূৰ্তটো মানে যেতিয়া নাটক কৰিবলৈ গৈ আছোঁ বনগাঁৱত আমাৰ লোৱাৰ আছামত প্ৰথম পেণ্ডেল বাটত আমি মঞ্জিলে মই মানে কি আপাৰ আছামৰ পৰা লোৱাৰ আছামলৈ আহোঁতে মানে এটা বেলেগ এটা হেৰি থাকে বা লোৱাৰ আছামৰ পৰা আপাৰ আছামলৈ যাওঁতে এটা বেলেগ ফিল থাকে তেনেকুৱা থাকে ন আমি কহুৱা বনৰ মাজে মাজে এনেকৈ ৰাস্তা দি আহি আছোঁ আমি ভিডিঅ' বনাই আহি আছোঁ ভূপেন্দাৰ গান গাই কহুৱা বন বুলি এনেকৈ এনেই আৰু ধামাল কৰি আপুনি গানো গায় নি বাৰু গাইছিলে নি এটা গাইছিলোঁ মাতটো ভাল লাগিছে আৰু শুনি আপুনি গালে তেতিয়া কহুৱা বনতে সঁচাকৈ ৰিয়েলি সেইখনতে সঁচাকৈ আৰু শুনিম কওক এতিয়া তাৰপিছতে আহি পেলাই তোমাৰ পেণ্ডেলত টিকেট শেষ বনগাঁও নলবাৰী বনগাঁৱত টিকেট শেষ তাৰপিছত ফটককৈ মানে কমিটি এটাই ক'লে বোলে সেই জুবিন দা ঢুকাল মানে গাড়ীখনত বহি পেলাই কি শুনিছোঁ মানে বুজি পোৱা নাই মোৰেদি কি জুবিন দা ঢুকাল মানে তেনেকৈ আৰু তাৰপিছত মানুহে ক'ত আৰু নাটক চায় অফ হৈ থাকিল 6 দিন অফ সেইকেইদিন নলবাৰীলৈ গুচি গ'লোঁ গকুল মহন্ত বুলি মোৰ বন্ধু এজন আছে সি মাতি পেলাই মানে তাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু তাতো তোমাৰ কিছুমান মানে এতিয়া বিসংগতি কথা মানে এই যে বাটটো গৈ আছোঁ চবেই জুবিনদাৰ ফটো লৈ তোমাৰ শ্ৰদ্ধাঞ্জলি জনাই আছে তাৰ মাজত এনেকুৱা কিছুমানো তোমাৰ পালোঁ ক'ৰবাত মানে জুবিনদাৰ ফটোখন লৈ মালা চালা পিন্ধাই গান লগাই উদ্যাম নৃত্য মানে ফূৰ্তি কৰিছে নে জুবিনদা ঢুকাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাইছে নে তুমি ধৰিব নোৱাৰা চবেই নহয় আকৌ দেই ক'ৰবাত গাড়ীৰ ওপৰত উঠি মানুহবিলাকে জয় জুবিন দা মানে মোৰ এনেকুৱা লাগিলে জুবিন দা ইলেকশ্যনত উঠিছে নেকি ক'ৰবাত দেখিছোঁ ভিডিঅ'বিলাকত ক'ৰবাত চব নহয় এই আচলতে কথাটো তাৰ পৰা ফালৰিকাটি মোৰ মনত পৰিল কাৰণে কৈ দিলোঁ মানুহে আচলতে বিচাৰে কি কৰি ভাল পায় মই বুজিবলৈ অলপ কেতিয়াবা কঠিন হৈ পৰে মৌন অসমৰ দল আমাৰ মৌন অসমৰ দলত তোমাৰ কেমেৰাটো যে আগত আছে মানুহ মানে কেমেৰা সন্মুখলৈ অহাৰ যিটো ভাবিয়াস মানে কিছুমানৰ মম নুমাই গৈছেগৈ দেখিছোঁ এনেকুৱা মই নিমন্ত্ৰিত মানুহটো পিছতে পৰিলোঁগৈ মই বোলো মমডাল নোৱা বুলি এনেকৈ সেইটো কি মানে আচলতে সেইটো দেখাবা কৰিব যায় মানে মই ভাল পাওঁ বা কিবা এটা মানে ফেচটো আহক মানে কেমেৰা আগত সেইটোৱে চাগে সেইবাৰ নিগেটিভ কথা ক'ব নাপায় হ'লেও অনুভৱবিলাক কৈছোঁ আৰু এইটো এনেকুৱা এটা ময়ো পাইছোঁ আগতে মই মিডিয়াত কৰিছিলোঁ ৰিপৰ্টিং কৰিবলৈ গৈছিলোঁ তেতিয়া মানে এইবোৰ ধৰ্ণা দি থাকে নহয় ধৰ্ণা দি আছে কিন্তু ওলাবলৈ মন কেমেৰাত মানে আগলৈ আগবাঢ়ি আহিছে মানে ফুটেজটো ল'ব লাগে আমুক তামুক ধৰ্ণা এইবিলাকত কেমেৰা আহি গ'ল মানে মানুহৰ ৰূপ চেঞ্জ হৈ গ'ল আৰু কৈছে যে হেৰি মহিলাক ফ'কাছ কৰিব নালাগে পুৰুষকে কৰিব লাগে মহিলাখিনি ওলাবলৈ মন মানে এতিয়া ভাবক আপুনি ধৰ্ণা ক'ত থাকিল আচল মুদ্দাটো ক'ত থাকিল আচলতে
কিন্তু মানুহৰ বস্তুটো মানে যিটো বেছ কৰে সেইটো অলপ বেলেগ হয় মানে এই মোবাইলটো ধ্বংস কৰি দিছে মোবাইলটো আৰু তোমাৰ চেলফিলে মায়াবিনী ৰাতি চকুৰ সন্মুখত কিছুমান মানুহ মানে মানুহ বুলি ক'লে চবকে আকৌ কৈ মই আপুনি এইটো কলত বেলেগ এটালৈ মনত পৰিলে সেইটো ক'ব নোৱাৰোঁ কণ্ট্ৰভাৰ্চি হৈ যাব নকওঁ তেনেকৈ বহুতেই আছে গান গাই পেলাই যে খুব ভাইৰেল হৈছিলে ফটো কিছুমান চলি থাকে কি কৰিবা এইবিলাক চলি থাকিব আপোনাৰ ইণ্ট্ৰডাকশ্যনটো দিয়াই নাই দিবলৈ ইমান প্ৰয়োজন নাই বুলি ভাবোঁ কমেডি কিং থিয়েটাৰৰ কমেডি কিং এই কিং নহয় কিংটো মানে এতিয়া মোক কিং বুলি ক'লে বেয়া পাওঁ নহয় আচলতে মই লাজ পাওঁ কেলে কাৰণ মই অনুভৱ একদম হৃদয়ৰ অনুভৱ কৰাৰ কথা মোতকৈ ভাল এক্টৰ বহুত আছে এই যে ক'ৰবাত নাচিলোঁ কিবা কৰিলোঁ ভাইৰেল হৈ গ'ল সেই বস্তুটোৱে মানুহে মই আটাইতকৈ ভাল এক্টৰ বুলি ভাবি ল'লে মানে ভাইৰেল হোৱাৰ কাৰণে ভাল বুলি ভাবিলে আচলতে ভাইৰেল কেতিয়াবা অদৰকাৰী বস্তু এটা ভাইৰেল নহয় জানো সেইটোতো হয় বহুত হয় গতিকে সেইটো ভাল এক্টৰৰ ভিতৰত সেই ক্লিপকেইটাৰ ভাল এক্টৰৰ ভিতৰত পৰা বুলি মই নাভাবোঁ মানে সেই ক্লিপকেইটাই যে মোক ভাল এক্টৰ চাৰ্টিফিকেট এখন দিছে সেইটো মই নাভাবোঁ কিন্তু মই ভাবোঁ যে তাতকৈ মই ভাল মানে এক্টিং মই নকৰা নহয় মানে ভাল কেৰেক্টাৰ তেনেকুৱা কেৰেক্টাৰ মই কৰিছোঁ কিমান পাৰিছোঁ নাজানো কিন্তু কৰিছোঁ সেইবিলাক মোৰ মানে বুকুত লগা কেৰেক্টাৰ মোৰ নিজৰে বুকুত লগা কেৰেক্টাৰ ধৰা সন্ধ্যা তৰা নাটকত মই এবাৰ দেৱেন বুলি কেৰেক্টাৰ এটা কৰিছোঁ এতিয়াও বহুতে মোক লিখি থাকে দেৱেন চৰিত্ৰটোৰ কথাটো গতিকে সেইবিলাক আচলতে সেইবিলাক ভাল লগা বস্তু এতিয়া এইটো মই ভাইৰেল হোৱাৰ কাৰণে মই বেয়া পোৱা নাই মই আটাইতকৈ সুখী বিচাৰে চবেই বিচাৰে আৰে সেইটো আটাইতকৈ সুখী মই কিন্তু কথা হ'ল কি সেইটোৱে মোক ভাল এক্টৰৰ চাৰ্টিফিকেট দিয়া বুলি মই নাভাবোঁ সেইটো হয় মানে মোবাইলটো খুলিলে ভাইৰেল হোৱা বস্তুটো পাই গ'ল ন এইটো বৰ ভাল এক্টৰ দেই এনেকুৱা ভাবে আৰু বা তেওঁলোকে দিয়া সন্মান সেইটো মৰম দৰ্শকে দিয়া মৰম সন্মান সেইটো মই আঁকোৱালি লৈছোঁ সেইটো মই নুই কৰিব নোৱাৰোঁ দৰ্শকতকৈ ওপৰত আৰু কোনো নাই আমাৰ কাৰণে দৰ্শক ভগৱান স্বৰূপ গতিকে ভগৱানে দিয়া এৱাৰ্ড বুলি ধৰিছোঁ এতিয়া আপোনাৰ মই ধৰি লওক দুই তিনিটামান মানে ইণ্টাৰভিউ চাইছিলোঁ ফুলকৈ চোৱা নাই কাৰণ সেইটো চাই দিলে মই আকৌ সেই মজাটো নাপাম মানে আপোনাৰ পৰা জানিবলৈ এনেই এইটো শুনিছিলোঁ আপুনিও মানে আগতে এক্টিং কৰাৰ মই ইমান মন নাছিলে নেকি হয়তো মানে ভুলক্ৰমেহে সোমালে নেকি হ'বলা এক্টিঙত ন কিবা এটা হৈছিলে ভুলক্ৰমে নহয় কেনেকুৱা আছিলে কওকচোন এক্টিং কৰা মন আছিলে এক্টিং কাৰণে পাগল আছিলোঁ মই অ'কে সৰুৰ পৰাই তোমাৰ যেতিয়া আমাৰ গাঁওবিলাকত ভাওনা হয় নহয় ৰাস হয় ভাওনা কৰিছিলে আপুনি ভাওনা খুব ভাওনা কৰিলোঁ এই ৰাসত এই তোমাৰ সেই কংসক ভয় খোৱা কৃষ্ণটো কৰিবলৈ মামাই লৈ যায় এই তেনেকৈ মাথাত সোমাই পেলাই মানে এক্টিঙৰ মই বলিয়া হ'লোঁ মই মানে আৰু মোৰ ধান্দা অকল থিয়েটাৰ কিয় অকল ধান্দা থিয়েটাৰ মানে তেতিয়া মৃদুলদাহঁতে আমাৰ তাত নাটক কৰে ভাগ্যদেৱী থিয়েটাৰ এনেকৈ থিয়েটাৰ আমাৰ নিউ নটৰাজ বুলি এখন থিয়েটাৰ ওলাইছিল তাত আমাৰ মৃদুল বৰুৱা দা আছিলে এনেকুৱা সেইবিলাক দেখি মানে মই পাগল হৈ থাকিলোঁ মানে মানে সেইখন মোৰ কাৰণে মানে কিবা স্বৰ্গপুৰী নিচিনা লাগি গ'ল মঞ্চখন এই তেতিয়া যি মূৰত সোমাল মই এতিয়ালৈকে উলিয়াব পৰা নাই আৰু তাৰপিছত য'তে ত'তে খাটনি ধৰোঁ মই থিয়েটাৰ মানুহ পালেই হ'ল মোক থিয়েটাৰলৈ লৈ যাওক ভাগ্যদেৱী থিয়েটাৰৰ দুজন গোপাল আৰু বিজিত বুলি কয় তেওঁলোকে ছেটিংছৰ কাম কৰে সিহঁতক ঘৰলৈ মাতি আনি সিহঁতক ভাত পানী খুৱাই গামোচা চামোচা দি সেৱা চেৱা কৰি সিহঁতক খাটনি ধৰিছিলোঁ প্ৰথম বোলো মোক থিয়েটাৰলৈ লৈ যাওক মায়ে পঠিয়াবলৈতো কোনো কাৰোৰে মন নাথাকে ঘৰৰ পৰা মায়েও কৈছিলে ল'ৰাটো লৈ যাবা ইমানেই আপুনি পাগল হৈ গৈছে ইমানে পাগল হৈ গৈছোঁ কিন্তু কেতিয়াও আপোনাৰ এইটো মন নাছিলে নেকি মানে কেমেৰাৰ আগত কাম কৰা সেইটো ইমান হাবিয়াস নাছিলে মানে থিয়েটাৰ যিটো আছিলে সেইটো নাছিল কেমেৰাৰ কামত মোৰ হাবিয়াস নাছিল তেতিয়াতো আমি CD এইবিলাক হেৰিছে বহুত চাইছোঁ কিন্তু মানে তেতিয়া সেই কেমেৰালৈ মোৰ সেইটো নাছিল মানে একচুৱেলি এটা কথা সেইখিনি মই ঢুকিও পোৱা নাছিলোঁ সিমানখিনিলৈকে মই পামগৈ বুলি মোৰ আশাৰ হেৰিটো ইমান ওপৰত নাছিল মানে নাটক কৰিব পাৰিলে হ'ল তেনেকুৱা টাইপৰ আছিলে এই তাৰপিছত লাষ্টত গৈ প্ৰথম মৃদুল দাৰ ওচৰত বহুবাৰ অহা যোৱা কৰোঁ মৃদুল ভূঞা তাৰ মৃদুল দাই প্ৰথমতে ক'লে তই মেট্ৰিকটো পাছ কৰি ল সেই মেট্ৰিক পাছ নকৰাৰ আগতে মানে পাছ কৰিলেও হ'ব তই মেট্ৰিক পাছ কৰিলোঁ মৃদুল দাৰ ওচৰলৈ গ'লোঁ কৈছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ মৃদুল দাৰ ওচৰলৈ গ'লোঁ কৈছে বোলে BA পাছ কৰিলোঁ পিছে নি আছে বোলো এই কথা নহয় তাৰপিছতে আমাৰ গাঁৱৰ মোৰ মানে গাঁৱৰ সকলোৱে মোৰ এতিয়া বাবাদ দা কেশৱ শৰ্মা ক্ষীৰোদ দা মণিৰাম শইকীয়া ছাৰ মুঠতে গাঁৱৰ প্ৰতিজন মানুহে মানে মোৰ এক্টিংটো ভাল পাইছিলে আৰু থিয়েটাৰৰ কথা তেওঁলোকেও মোক কয় তই থিয়েটাৰলৈ যাব লাগিব
সেইবিলাকো মূৰত ক্ৰিয়া কৰি থাকে লাষ্টত গৈ পেলাই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰি ডিগ্ৰীত এক বছৰ সম্পূৰ্ণ নহয় এবছৰ হ'ল তেতিয়া 1+1+1 আছিল না এক বছৰ মানে এবছৰ পঢ়িলোঁ পঢ়ি পেলাই মই পাৰ্ট 2লৈ হেৰি হৈছে তেতিয়া মই ঘৰত আহি ক'লোঁ মই ফেইল কৰিলোঁ এতিয়া পঢ়া শুনা কৰি থাকিলে নচলিব মই কিবা এটা কাম কৰিব লাগিব কামটো মই আকৌ থিয়েটাৰ কিন্তু এতিয়া সেই তাৰ পৰা থিয়েটাৰলৈ সংযোগটো হ'বৰ কাৰণে কেইদিনমান গেপ থাকিল নহয় ঘৰত থাকিলেতো কলেজ যায় কৰি থাকিব সেইকাৰণে মই গহপুৰ আহি যি টি কাম কৰিছোঁ আৰু কি কৰিছে কৰিবলৈ মানে প্ৰথম অৱস্থাত গহপুৰত কৰিলোঁ কি আমাৰ লাচিত মহা বুলি মহাজন আছিলে তেওঁ ক'লে বোলে এই তেতিয়া দুটকীয়া ঘৰবিলাক আহে যে দুটকীয়া ঘৰ আহিছে নেকি দুটকীয়া ঘৰ তেতিয়া দুখীয়া মানুহক যে দুটকীয়া ঘৰ দিয়ে চৰকাৰী ঘৰ পাহৰিছোঁ কিমান চনৰ কথা হেৰি 90 কিবা নহয় 2000 হেৰিয়া 3 এনেকুৱা বহুত সৰু গমেই নাপাওঁ সৰু হ'ব সেই তাত মহাই ক'লে বোলে তই হেৰি কৰিবি এইটো কি বুলি কয় মহৰি কাম বন চোৱা মহৰি ঠিকে আছে ভাল কাম মুঠতে সময়খিনি মই হেৰি কৰিব লাগে আৰু মহৰি কৰিবলৈ লৈ গ'ল তাৰপিছতে তোমাৰ ধুনীয়াকৈ একদম ড্ৰেছ চেছ পিন্ধি মহৰি কৰিম আৰু ধুনীয়াকৈ বগা চোলা ক'লা পেণ্ট এনেকৈ পিন্ধি কলম চলম লৈ বহী এখনো পিছফালে লৈ লৈছোঁ লিখা হিচাপ চিচাপ লিখিব লাগিব ন তাৰপিছত গৈ পেলাই পাইছোঁগৈ আৰু এজনে কৈছে তুমি ন এই কাপোৰ সলাই ল'বানে কি এই খুটাবিলাক নমাব লাগে বোলে গাড়ীত খুটা আহে খুটা চুটা ৰেডিমেড মানে সেইবিলাক আহি পেলাই এই হাজিৰা কৰা মানুহকেইটাই খান্দি পিনি এইকেইটা খুটাকেইটা হেৰি কৰি পেলাই তেনেকৈ ঘৰ এটা বনাই দিয়ে আৰু মই বোলো মহৰি জানো খুটা নমায় মনতে ভাবিছোঁ আৰু তাৰপিছত খুটা চুটাও নমালোঁ ধৰি পেলাই লগে ভাগে মস্ত চিন এটা দি দিলে বোলে গাত খানা বোলো এইটো নহয় মহৰি কাম নহয় মহৰি বুলি সিহঁতেও কৈছিলে বা মহাক কাম বন চাই দিব লাগিব চাবলৈ নহয় মোক কৰিবলৈহে মাতিছিলে হাজিৰা কৰিলোঁ আৰু অলপ দিন ঘৰৰ পৰা মহাহঁতৰ ঘৰৰ পৰা মানে ধুনীয়াকৈ কাপোৰ কানি পিন্ধি আহোঁ কাপোৰ দুযোৰ কৰি পেলালোঁ তেতিয়া সিহঁত মহাহঁতে কোৱা নাই মই ইয়াতে এইখন কৰি আছোঁ বুলি আকৌ এযোৰ কাপোৰ পুৰণা লৈ আহোঁ আহি পেলাই সেইযোৰ ইয়াত পিন্ধি লৈ পেলাই হেৰি কৰোঁ হাজিৰা কৰোঁ দুখ লাগিছিলে তেতিয়া মই যে এইখিনি কৰি আছোঁ ইমান কষ্ট ইমান নহয় মোৰ দুখ চুখ লগা নাই মই সময়টো কটাব লাগে খালি পাৰ কৰিব লাগে আৰু পাৰ কৰিব লাগে আৰু মই মানে একো কামলৈকে ভয় নকৰোঁ লাজো নকৰোঁ হাজিৰা কিমান পাইছিলে আপুনি তেতিয়া সেইটো সময়ত 30 টকা সেইটো বহুত ডাঙৰ আছিলে সেইটো সময়ত 30 টকা মানে বহুত তেতিয়া তাৰপিছতে গৈ পেলাই আকৌ হেৰিয়া মহৰি লেভেলটোৱে দিওঁ হেৰিয়াত গৈ বেলেগ তাৰপিছতে সেইখনত অলপ তাৰপিছত লাষ্টত মহাক ক'লোঁ বোলো মহা মই অলপ কষ্ট পাইছোঁ বোলে তেতিয়াহ'লে হেৰি কৰ এই প্ৰান্তিক ৰেষ্টুৰেণ্ট বুলি ৰেষ্টুৰেণ্ট আছে তাতে মেনেজাৰ এজন লাগে তাতে নহ'লে তই হেৰি কৰ বোলো ঠিকে আছে এইবাৰ মেনেজাৰ হ'লোঁ মেনেজাৰ মানে এই ৰেষ্টুৰেণ্টৰ কেনেকুৱা থাকে এনেকৈ কি কয় কি হুইল চেয়াৰ থাকে ন ধুনীয়া টেবুল চেবুল তাতে এজন মেইন মেনেজাৰ আৰু এখন তলত টুল থাকে সেই টুলখনৰ মেনেজাৰ মই টুলখনত বহি পেলাই ক্লিংকৈ মাৰি দিব লাগে সেইজনে আহি পেলাই অৰ্ডাৰটো লৈ যায় এই যোনে যোনে খায় আৰু তাৰপিছত তেনেকৈ আছোঁ আৰু অলপ দিন তাৰপিছতে এই মেইন মেনেজাৰ নাথাকিলে ক'বলৈ যোৱা দেখিলে মই সেইখনত বহি পেলাই আচল মেনেজাৰটো হৈ থাকোঁ ঘূৰি তাৰপিছত আকৌ চায়ো থাকোঁ কলেজৰ ল'ৰা ছোৱালীবিলাকে খাবলৈ আহে যে এটা সময়ত ময়োতো এনেকৈ খাইছিলোঁ তেতিয়া অকণমান মূৰত লাগে আৰু বোলো হ'লেও মোৰ লক্ষ্য উদ্দেশ্য এটা আছে যেতিয়া এদিন যাম মইতো ফাইনেল মানে কেনেবাকৈ হ'লেও তেতিয়ালৈকে কিন্তু মানে মোৰ এনেই কথা বতৰা হৈ আছে বাবাদাক মই খুব জোৰ কৰি থাকোঁ বোলো আপুনি কি কৰে আপুনি কৰক বাবাদা মৃদুল দাহঁতৰ লগত ভাল মৃদুল বৰুৱা তেতিয়া মৃদুল দাক বাবাদাই কয় আৰু তাৰপিছতে তেনেকৈ থাকোঁতে হেৰি ৰেষ্টুৰেণ্টত থাকোঁতে সন্মুখত আৱিৰ্ভাৱ এজন ৰঙা চুলিৰ মানুহ গোটেই ৰঙা চুলিটো তাৰপিছত এনেকৈ বহি আছোঁ মই এতিয়া মেইন মেনেজাৰ হৈ বহি আছোঁ আৰু হুইল চেয়াৰত মোক কৈছে এই এনেকৈ ক'লে মই প্ৰথমতে বহক কি বহক উঠ এনেকৈ ক'লে মোক দেখা নাই নি নক'লে এই মোক খোৱা বাচন বৰ প্লেট চিলেটবিলাক আছিলে প্লেট চিলেট এজনে নিয়েহি তেনেকৈ ভাবি আছোঁ সেইবোৰ নি নক'লে তেনেকৈ কৈছে যেতিয়া ডাঙৰ মানুহে হ'ব এইটো মেইন মালিক তাৰপিছত মোক সেইখনৰ পৰা নমাই দিলে এই যে মোক প্লেট নিবলৈ দিলে সেইটো মোৰ ইগত লাগিলে সেইটো মূৰত লাগি গ'ল মানে
এই প্লেটকেইখন এনেকৈ লৈ পেলাই পাছফালে থৈ মই সেই বাহিৰে বাহিৰে গুচি গ'লোঁগৈ আৰু নাহিলোঁ কিন্তু এদিন গ'লোঁ মই সেইদিনাখন আকৌ মই সেইখন ৰেষ্টুৰেণ্টৰ গেষ্ট হৈ গৈছোঁ গেষ্ট মানে তেতিয়া এটা কোঠা আছিলে ভূপেন হাজৰিকাদেৱৰ এখন ফটো ডাঙৰকৈ লগোৱা আছিলে তাত মানে ৰুমো আছে মানুহ থাকিব পাৰে সেই ৰুমটো মই সদায় চাফা কৰোঁ মই তেওঁক বহুত ভাল পাওঁ ভূপেন হাজৰিকা সেইকাৰণে সেইটো ৰুম সেই ফটোখন মই চাফা কৰোঁৱে তাত মানে মই হেৰি হ'বলৈ নিদিওঁ তাৰপিছত যেতিয়া আবাহন থিয়েটাৰ তাত গৈছিলে প্ৰান্তিক ৰেষ্টুৰেণ্টত আমাক থাকিবলৈ দিছে মই সেইটো ৰুম বাছি লৈছোঁ যিটো ৰুম মই বেছিকৈ চাফা কৰিছিলোঁ মই কাকো কোৱা নাই এখন হোটেলত এদিন মই কাম কৰিছিলোঁ আজি মানে আছোঁ মানে মোৰ সেইটো পৰম প্ৰাপ্তি এটা আৰু তাৰপিছত থিয়েটাৰত কেনেকৈ তাৰপিছতে গ'লোঁ ৰমেশ ইলেক্ট্ৰনিক্স সেইখনৰ পৰা সেইদিনাখন মহাক গৈ ক'লোঁ বোলো এনেকুৱা তেনেকুৱা কথা মই তাত অলপ সেই তাৰপিছত ৰমেশ ইলেক্ট্ৰনিক্সত গ'লোঁ তাতে টিভি এইবিলাক কাম বন কৰি থাকোঁ আৰু তাৰপিছতে এদিন এটা কথাত মই লাগি সেইখনৰ পৰা গুচি আহিলোঁ মানে তাত 1.5 লাখৰ পৰা 2 লাখ টকা চেল হয় ডেইলি কিন্তু এদিন কি হ'ল তোমাৰ সেই আবেলি সময়ত এডাল কট বেচিছিলোঁ ডাটা কেবল 15 টকা 15 টকাটো মোৰ জেপত থাকি গ'ল মই লিখিবলৈ পাহৰিলোঁ পিছদিনা ৰাতিপুৱা মালিক আহোঁতে মোৰ পইচাটো মনত পৰিলে আৰু বোলো কালি এটা লিখিবলৈ থাকি গ'ল 15 টকাটো এইটো মালিক কৈছে এনেকৈ কত টকা মাৰি দিছা তুমি সেইটো মোৰ মূৰত লাগিলে মই ইচ্ছা কৰিলে কথাটো কৈছোঁ মানে ইচ্ছা মানে মই ভবাও নাই এতিয়া ভাবোঁ মানে মই ইচ্ছা কৰিলে তাৰ পৰাই মই জীৱন কৰিব পাৰিলোঁহেঁতেন তেনেকৈ বহুতেই কৰে চাগে গম পাইছানে তুমি কিন্তু মোৰ ইচ্ছা সেইবিলাক নাছিলতো মোৰ এইমটো বেলেগ আছিলে তাৰপিছত থিয়েটাৰলৈ অহা কাহিনীটো হ'ল কি নন্দিনী থিয়েটাৰত এজনী ছোৱালী লাগে এই মৃদুল দা তেতিয়া নন্দিনী থিয়েটাৰত মৃদুল বৰুৱা দা ছোৱালী লাগে ছোৱালীৰ কাৰণে বিচাৰি বিচাৰি আমাৰ এজনী বাইদেউ আছিলে মোৰ বৰ্তাৰ ছোৱালী ৰাজু বুলি কয় তাই ভাল এক্ট্ৰেছ আমাৰ অঞ্চলত নাম কৰা ছোৱালী গতিকে তাইক মানে ক'লে আৰু যে এনেকৈ থিয়েটাৰ যাবি নেকি মানে তাইও সন্মতি দিলে এই তাইৰ লগত মানে কি মই বৰ্তাহঁতক বোলো অকলে তাই যাব নোৱাৰে ময়ো যাব লাগিব আমুক এনেকৈ বৰ্তাহঁতক খুচি খুচি বোলে তই যাব লাগিব ন তাই অকলে পঠিয়াব নোৱাৰো নহয় সেই তাইৰ লগতহে মোৰ মানে হেৰিটো যোৱা কথাটো তাইক বৰ্তাহঁতে অকলে নপঠিয়াই তাইৰ লগতে মই যাম আৰু তাৰপিছত সেই সময়ত যেতিয়া থিয়েটাৰলৈ মানুহ নিবলৈ আহিলে মই আকৌ এমাহমানৰ আগৰ পৰা বেডিং চেডিং বান্ধি একদম ৰেডি কৰি থৈ দিছোঁ কেতিয়া আহে মানুহ আৰু ৰূপধন পাঠক বুলি এজন মানুহক পঠিয়াই দিছে নন্দিনী থিয়েটাৰৰ পৰা ৰাজুবাক আনিবলৈ উদ্দেশ্য ৰাজুবা তাৰপিছত মই কিন্তু এমাহৰ আগতে বেডিং চেডিং বান্ধি ৰেডি সদায় ভাবি থাকোঁ কি হ'ব কেতিয়া আহিব এদিন হঠাৎ সেয়াবোধ বৰুৱা ছাৰৰ ভায়েক সত্যবোধ বৰুৱা ছাৰে মানে ৰাস্তাৰ পৰা মাতিছে নোলা মানুহ আহি গ'ল তাৰপিছতে ৰাজুবা পলাই দিলে নাযায় তাই কিবা তাই মনটো চেঞ্জ হ'ল নেকি কিবা হ'ল আৰু নাযায় মই বোলো তাই নগ'লে মই যামেই এতিয়া নিবলৈ আহিছিলে হিৰ'ইনহে মোৰতো কোনো সিহঁতৰ মোৰ ওপৰত কোনো লক্ষ্য উদ্দেশ্য একোৱেই নাই তথাপিতো পাঠক খুৰাই ভাবিলে একো নাই ইয়াকে লৈ যাওঁ আৰু কিবা এটা কামত আহিবগৈ বুলি তেনেকৈ গুচি গ'লোঁ মই ঘৰত মায়ে কি কৰি আছিলে মই মাৰ সেই সময়ৰ মাৰ মুখখন মই এতিয়ালৈকে মনত পেলাব নোৱাৰিলোঁ মানে মই মাক চালোঁ নে নাচালোঁ সেইটোও নাজানো মই খালি মই অহা মানে এবছৰৰ পিছত ঘৰলৈ যাওঁতে গম পাইছোঁ মাক মানে মই যেতিয়া ওলাই আহোঁ মোক যেতিয়া বাবাই চাইকেলত উঠাই মানে বেডিং চেডিং বান্ধি পেলাই লৈ আহে তেতিয়া মা বোলে ঢলি পৰি গৈছিলে 3-4 দিন ভাত খোৱা নাছিলে মোক লৈ অহা নাই জানো সেইটো কাৰণে মানে অকণমান দুখত আকৌ আচ্ছা 3-4 দিন বোলে ভাতেই খোৱা নাছিলে মই সেইটো পিছত এবছৰৰ পিছতহে গম পাইছোঁ আকৌ কিন্তু তেতিয়া ফোন চোন নাই নহয় ফোন গৈ পেলাই মই সেই দেওবাৰে সেয়াবোধ বুঢ়া ছাৰ ঘৰলৈ ফোন কৰোঁ মায়ে বাবাই গৈ বুঢ়া ছাৰৰ ঘৰত দেওবাৰে 12টা বজাত ৰৈ থাকে কথা পাতিবলৈ সেইটো দিন কেনেকুৱা আছিলে চাওকচোন এতিয়া কেনেকুৱা হৈ গ'ল প্ৰতি দেওবাৰে কিন্তু সেই তেতিয়া কি হয় তোমাৰ ৰিহাৰ্চেল চলি থাকিলে এতিয়া মোৰ 12টা বাজি যাব এনেকুৱা লাগে এতিয়া মোক কি মানে মই বাৰে প্ৰতি কৈ থাকোঁ বোলো মই মাহঁতে ৰৈ আছে মই যাওঁ 12টা বাজি কাটাডাল পাৰ হৈ গ'লে মোক বুখন ধেমেকৈ মাৰে মই বোলো মাহঁতে টেনশ্যনত হ'ব এতিয়া কেনেকুৱা দিন আছিলে বাপৰে এতিয়াতো মিনিটে ছেকেণ্ডে পাই থাকে মিনিটে ছেকেণ্ডে এই তেনেকৈ থিয়েটাৰত সোমালোহি আৰু কেকো জেকো কৰি বাপৰে তাৰপিছত এতিয়া কিমান বছৰ হ'ল আপোনাৰ থিয়েটাৰত এতিয়া 21 বছৰ পাৰ হ'ল বাপৰে 21 বছৰ পাৰ হ'ল কি থিয়েটাৰ কৰিলে এতিয়ালৈকে আপুনি নন্দিনী 2 বছৰ মঞ্চজ্যোতি শৰাইঘাট আবাহনত বহু বছৰ আছোঁ মই শৰাইঘাটৰ পৰা আবাহনলৈ আহিছিলোঁ আবাহনত বহু বছৰ মানে কণ্টিনিউ নহয় কণ্টিনিউ 3 বছৰ
তাৰপিছত আকৌ গ'লোঁ বৰদৈচিলা নেকি, তাৰপিছত আকৌ 2 বছৰ, আকৌ গ'লোঁ কোহিনুৰ, আকৌ 3 বছৰ আবাহন, আকৌ ধৰা বৃন্দাবন, আকৌ আবাহন 2 বছৰ, মানে ক'ৰবাত ফুৰিবলৈ যোৱা নিচিনাহে হয় আবাহনৰ পৰা তেনেকৈ। কোনখন থিয়েটাৰত আপোনাৰ বেছিকৈ ভাল, বহুত বেছি ভাল এক্সপিৰিয়েঞ্চ? চবতে বুলি নক'ব। নহয় চবতে মানে আবাহনত যেতিয়া বেছি দিন আছোঁ আবাহনৰ ডেফিনেটলি, কাৰণ আৰু আবাহনৰ মানে কথাটো হয় কি মালিকে মোক কোনোদিন মানে মোক এই হেৰি বুলি নাভাবিলে, মানে তেওঁৰ কৰ্মচাৰী বুলি কোনোদিন নাভাবিলে। তেওঁ ভাবে নেকি তেনেকুৱাতো ভাবে, বহুত মালিকে ভাবে, পইচা দিছোঁ কাম কৰ, তেনেকুৱা বহুত মালিকে ভাবে। কেতিয়াবা এনেকুৱা হৈছে নেকি, ধৰি লওক কিছুমান মালিক এনেকুৱা আছে ন কৰ্মচাৰী হিচাপে বেয়া ট্ৰিট কৰে, আপোনাক কৰিছে নি বা পাইছে নেকি? মোক তেনেকুৱা আজিলৈকে মানে তেনেকুৱা ইনচিডেণ্ট হোৱা নাই যে, কিন্তু সেই এই যে সমজুৱাকৈ গালি এটা দি দিয়ে, পইচা দিছোঁ, সেইটোৱে গাত লাগি যায় আৰু সেইটো। আৰু বিশেষকৈ থিয়েটাৰ যিখিনি মানে ইনভেষ্টাৰ থাকে তেওঁলোকে কি বিচাৰে? থিয়েটাৰখন অভিয়াছলি হিট হোৱাটো বিচাৰিব, তথাপিও কিবা কিবি ডিমাণ্ড আৰু থাকেনে তাৰ বাহিৰে? কেনেকুৱা ডিমাণ্ড নাজানো, যেনেকুৱা থাকে নেকি কিবা মানে থিয়েটাৰক লৈ পেলাই? নাথাকে, মেইন মুদ্দা মানে থিয়েটাৰ হিট হ'ব লাগে আৰু থিয়েটাৰ নাটক হিট হ'ব লাগে, মানুহে চাব লাগে, সেইটোৱে উদ্দেশ্য, লক্ষ্য উদ্দেশ্য। সেইটো এতিয়া মানে কি হয়, এতিয়া কিছুমান মালিক আছে কি জানে, মানে একদম সাংস্কৃতিক মনৰ মালিক, মানে সংস্কৃতিটোৰ ওপৰতহে তেওঁলোকৰ হেৰিটো, আৰু কিছুমান মালিক আছে মানে তেওঁলোকৰ বিজনেছটো মেইন। গতিকে চব বেলেগ বেলেগ। বিশেষকৈ মই মানে আবাহনৰ কথা এইটো কাৰণে কওঁ, তেওঁ মানে মোক দিবলৈ থকা পইচাকেইটা তেওঁ দিয়া বুলি নাভাবে, সেইকেইটা মোৰ পইচা বুলি ভাবে। কৃষ্ণ ডাঙৰীয়া তেখেতৰ কথা কৈছোঁ, মানে তেওঁ যে মানুহ ৰাখিছে তেওঁ ৰখা বুলি নাভাবে, আমিহে তেওঁক সহায় কৰা বুলি ভাবে। আটাইতকৈ ডাঙৰ কথা সেইটো। সেইকাৰণে তেওঁৰ সময়ছোৱাত একদম সোণালী সময় পাৰ কৰিছোঁ মই থিয়েটাৰত। এতিয়া প্ৰস্তুতি বেয়া ল'লে, প্ৰস্তুতি বেয়া সেই বস্তুটো ৰাখিছে, পইচাৰ কোনো হিচাপৰ কোনো খেলি মেলি নাই, পইচা যিটো দিম বুলি কৈছে সেইটোৱে দিব। আনকি আবাহনৰ মালিকে তেতিয়া মই আবাহনলৈ প্ৰথমতে যিটো পইচাত আহিছিলোঁ, লাজৰ ক'বলৈ এতিয়া মানে লাজ লাগে, মই গোটেই বছৰটোত আবাহনলৈ প্ৰথম আহিছিলোঁ 25,000 টকাত। তেতিয়া মোৰ শকুন্তলাত এগ্ৰিমেণ্ট হৈ আছিলে 1 লাখ টকাত দেই। তেতিয়া শকুন্তলাত আমাৰ সৰলা ভূঞা, ডক্টৰ সৰলা ভূঞা বাইদেউ লিখা মেলা কৰে যে, তেওঁ মানে মোক শকুন্তলাত শৰাইঘাটৰ পৰা এগ্ৰিমেণ্ট কৰাই দিছিলে 1 লাখ টকাত। কিন্তু সেই মালিকে মোক আহিম চহী কৰাম বুলি মালিক দেখাই নাপালোঁ মই। তাৰপিছতে মৃদুল দাহঁতৰ ঘৰলৈ গ'লোঁ ফুৰিবলৈ, আমাৰ মৃদুল ভূঞা, তেওঁৰ তাত যাওঁতে তেওঁ ক'লে বোলে ক'ত অহা হৈছে? বোলো শকুন্তলা। কিমান পইচা দিছে? বোলে 1 লাখ। কৈছে 1 লাখ দিছে, ঠিকে আছে, কিন্তু আবাহন যাওঁ যদি মোক কবি। তাৰপিছত মোৰ মনে চুজ কৰিলে আবাহনখন বেষ্ট হ'ব। তেতিয়া মই শকুন্তলালৈকে ৰৈয়ে আছিলোঁ মালিক আহিব, কিন্তু সিহঁতৰ ফাঁকিটো মই গম পাই গ'লোঁ। মানে কিমান দিন মই ৰৈছোঁ, নগাঁও আহাৰৰ সন্মুখলৈ মাতে, আহাৰৰ সন্মুখত গৈ দিনটো ৰৈ থাকোঁ, আহিম কৈ নাহে, কি কথা মই বুজি নাপাওঁ। তাৰপিছতে মৃদুলে ক'লে তাত কিন্তু ইমান পইচা নাপাবি। বোলো পইচাটো মেটাৰ নাই, মোৰ পইচা যিমান পাওঁ সেইটো পইচাৰ লগত কোনো কথাই নাই। মই আপুনি যিহেতু ভাল পায় থিয়েটাৰত, মই পইচা উদ্দেশ্যেৰে একেবাৰে অহা নাছিলোঁ। মই আজি যে যিমানখিনি পইচা পাম সিমানখিনি পইচা পাম বুলিও মই ভবা নাছিলোঁ। কিন্তু আপুনি চখতে আহিছিলে? চখত মানে নাটক কৰাৰ ইচ্ছা আৰু। কিন্তু এইটো ভবা নাছিলে নেকি যে যিয়ে নহওক তেতিয়াবা সেইটো সময়ত অকণমান পইচাটো কম থাকিব পাৰে, কিন্তু আপুনি জীৱনটোতো চলিব লাগিব ভালকৈ? মই সেইবিলাক ধান্দা একেবাৰে নাছিল। মই মালিকক কোনোদিন মোক ইমান টকা লাগিব বুলি কৈ পোৱা নাছিলোঁ। ঘৰৰ পৰা আছিলে নে যে ল'ৰাটোৱে কি কৰিব, তো জীৱনটো আছে পইচা ক্ষেত্ৰত? সেইটো মাহঁতে মোক আজিলৈকে পইচা খুজি পোৱা নাই বাবাহঁতে, মানে পইচা দিব লাগিব বুলি। ঘৰ আমাৰ চহকী মানুহ নহয়, আমি একেবাৰে দুখীয়া মানুহ। লখিমপুৰত ঘৰ আপোনাৰ? বিহপুৰীয়া। কিন্তু তেওঁলোকেও মানে আজিলৈকে মানে পইচা আবুপাই আমুকটো পঠিয়াই দিবি বুলি তেওঁলোকে কৈ পোৱা নাই। এতিয়া অৱশ্যে এইটো মই এতিয়া হেৰি হৈ গ'ল কাৰণে এতিয়া মোৰ দায়িত্ব ঘৰখন চলোৱাটো, সেইটো বেলেগ কথা। কিন্তু সেই তেতিয়া কথা কৈছোঁ, তেতিয়া মাহঁতক সুধিও পোৱা নাই তই কিমান পইচাতনো আছ, তেতিয়া কিমান পইচা দিব। প্ৰথম থিয়েটাৰলৈ আহোঁতে তেতিয়া দৰমহা মালিকে 1,000 টকা দিছিলে মাহে। তাৰপিছত মালিকে কৈছে বাট ইউৰ স্মাইলিং ফেচ এণ্ড গুড বিহেভিয়াৰ আই উইল পে ইউ 100 rupees এক্সট্ৰা। বাহ, বেলেগ চোন। ন আপুনি আগৰ পৰাই বহুত মানুহজন ফূৰ্তিত থাকে ন? ফুৰি থাকোঁ। ফুৰি মানে কি, মই বুলিয়া মানুহটো। কিয় কাৰণে? নহয় এতিয়া অলপ গহীন হৈছোঁ। বুলিয়া বোলে? বুলিয়া আমাৰ মই তেনেকৈ থাকি ভাল পাওঁ, পাগলামি কৰি থাকি ভাল পাওঁ। পাগলামিটো আপোনাক জীৱনত কি দিছে বুলি ভাবে? সেইটো পাগলামিয়ে মোক সুখ দিয়ে।
মই মোৰ কাৰণে মানে মই জকাৰ হৈ ভাল পাওঁ মানুহৰ সন্মুখত মোক লৈ কোনোবাই হাঁহিলে মই ভাল পাওঁ মানুহক মানে হাঁহি দিব পাৰিলে মই ভাল পাওঁ মানে সেই কাৰোবাক হাঁহি দিয়াৰ বিনিময়ত মই যিটো সুখ পাওঁ সেইটোৱে মোক বহুত সুখী কৰি ৰাখে আৰু সেইকাৰণে হয়তো মানে এই কমেডি চৰিত্ৰ কৰিবলগীয়া হৈছে আগতে মই অকল কমেডি নকৰোঁ মই আগতে চিৰিয়াছো কৰোঁ আগত প্ৰথম আহি এই মই কমেডিয়ান হোৱা কাহিনীটো কৈ দিওঁ সেইটো মই সুধিলোহেঁতেন আপুনি কৈ দিয়ক মানে মুনীন বৰুৱা ছাৰৰ এখন নাটক আছিলে আবাহন থিয়েটাৰত গৃহযুদ্ধ তেতিয়া মানে মৃদুল দা আছিলে মৃদুল ভূঞা দা তাৰপিছত প্ৰকাশ দা আছিলে কমেডিয়ান প্ৰকাশ মেধি তেওঁ ঢুকাল প্ৰকাশ দা আছিলে কমেডিয়ান তাৰপিছতে প্ৰকাশ দাই বাকী 3খনত কমেডি কৰিছে তেতিয়া আকৌ 4খন নাটকো আছিলে তাৰপিছত এইখন নাটকত মানে মুনীন বৰুৱা ছাৰে মোক চিলেক্ট কৰিলে বোলে কমেডিটো তৈয়াৰ কৰ এনেকৈ ক'লে সেই কেৰেক্টাৰটো আবাহনৰ মালিকে ভাল পালে ভাল পাই পেলাই তাৰপিছৰ পৰা কমেডিয়ান নৰখা হ'ল মোক কমেডিয়ান কৰি ল'লে আগতেতো চিৰিয়াছে আছিল আৰু কিমান ফাৰ্ষ্ট যেতিয়া আপুনি থিয়েটাৰ আহিছে তেতিয়া কি কেৰেক্টাৰ কৈছিলে মনত আছেনে ফাৰ্ষ্ট কেৰেক্টাৰটো কি আছিলে আছে নন্দিনী থিয়েটাৰত সোমালোঁ আৰু হিৰইন নাহিল কেয়াৰটেকাৰ আহিল বুলি মানুহে ভাবিছে যে হিৰইন নাহিলে কেয়াৰটেকাৰ আহিল তাৰপিছত মোক মালিকে মাতি নিলে মাতি নি পেলাই মোক ক'লে তুমি প্ৰম কৰিব পাৰা নে নোৱাৰা মই বোলো পাৰোঁ কৈছে তোমাৰ দৰমহা 1000 টকা তাৰপিছত সেইটো বাক্য ক'লে ইংলিছৰ বাক্যটো 1100 টকা দৰমহা মই প্ৰম্পটাৰ এক্টৰ নহয় প্ৰম্পটাৰ এগ্ৰিমেণ্ট তাৰপিছতে তোমাৰ ৰিহাৰ্চেল আৰম্ভ সময় হৈছে আৰু সন্ধিয়া সময় লাগি হৈছে আৰু নটৰাজ বন্দনা গাইছে একদম এটা বেলেগ পৰিৱেশ এটা সৃষ্টি হৈছে ডেন্সৰ ল'ৰা ছোৱালীবিলাকে নটৰাজ বন্দনা কৰিছে টিলিঙা বাজিছে ঘণ্টা বাজিছে সেই সময়তে সন্মুখত এখন দোকান আছে নন্দিনী থিয়েটাৰৰ মানে কেম্পৰ সন্মুখত তাতে আড্ডা হয় আৰু চব গৈ পেলাই তাতে কোনোবাই তামোল খাইছে কোনোবাই চিগাৰেট খাইছে এনেকৈ আছে মইতো নতুন আৰু সেইদিনাখন মই আশে পাশে এনেকৈ ঘূৰি ফুৰিছোঁ আৰু চিনাকি হোৱাই নাই মানুহবিলাকৰ লগত ভালকৈ এজনে মানে মাতিলে এইফালে আহা চিগাৰেট খোৱা নোখোৱা মই বোলো নাখাওঁ মানে মই এনেই নোখোৱা মানে হেৰি স্মকাৰ নহয় মই খাই নোপোৱা নহয় মানে সন্মানৰ প্ৰতি লক্ষ্য ৰাখি মই নাখাওঁ বুলি ক'লোঁ আৰু চিগাৰেট এটা কিনিলোঁ এতিয়া হেৰি কৰা এইটো উলিয়াই দিয়া চিগাৰেটৰ ভিতৰৰ চাধাটো উলিয়াই দিবলৈ দিলে মই বোলো কেনেকৈ উলিয়াম এনেকৈ উলিয়াইছোঁ আৰু তেওঁ মাৰি আছে ভৰালে বাবা মানে তাৰপিছত ভৰাই পেলাই এতিয়া মই নতুন নিউ কামাৰ হিচাপে প্ৰথম মানে তাত অগ্নি সংযোগটো মই কৰিব লাগে মোৰ দাদা মই এইটো খাই পোৱা নাই নাখাওঁ নাই এক্টৰ হ'লে এইবিলাক খাব লাগিব আগত মানে ভাইমনৰ এটা হেৰি এই অলপ মাইথো ষ্টাইলৰ মানে মানুহবিলাক কথা কৈ তেনেকুৱা হৈ যায় মানে আগতে বুজিছোঁ খাব লাগিব শিল্পী হ'বলৈ হ'লে শিল্পীব জানিব লাগিব হ'লেতো নাই দিলে ময়ো দিলোঁ দুটান মাৰি ইটোৱে ল'লে সিটোৱে লৈ মোৰ মাথাটো ঘূৰাই গ'ল আৰু ৰিহাৰ্চেল আৰম্ভ গ'লোঁ তাৰপিছত মালিকে চিনাকি কৰি দিলে এওঁ অৰুণ বৰা এওঁ প্ৰম কৰিব দিলে স্ক্ৰিপ্টটো চাইছোঁ তোমাৰ আখৰবোৰ মই মানে কি হয় এইটো পঢ়িবলৈ নহয় আখৰটো এইটো পঢ়োঁ মানে এইটো উৰি পেলাই সেইফালে পায়গৈ আকৌ তাক ধৰি আনো মানে এইটো আখৰ সবলৈ যায় খেলেং মেলেং লাগিছে বাবাই মানে একদম তলং ভটং লগাই দিছে আৰু তাৰপিছতে ঘাই থকা দেখি চবৰে খঙে উঠিছে আৰু নালাগে তুমি নালাগে বহা প্ৰম্পটাৰ চাকৰি গ'ল বহি আছোঁ ছাইডত আগতে আকৌ আৰু এটা কণ্ডিশ্যন আছিলে কি এখন থিয়েটাৰত 4-5জন মানুহ এক্সট্ৰাকৈ আনে যোনে ভাল কৰে তেওঁক ৰাখে যি বেয়া কৰে তেওঁক পঠিয়াই দিয়ে তেনেকৈ এক্সট্ৰা ল'ৰা 3-4জনমান আছে এই গুৰু দক্ষিণা নাটকৰ এটা সংলাপ স্বৰ্গীয় গায়ত্ৰী চৌধুৰী সোঁৱৰণী সংগীত প্ৰতিযোগিতা অহা জুন মাহৰ 11 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব গতিকে ইচ্ছুক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল বুলি এখন ফলক পঢ়িব লাগে কেৰেক্টাৰটো শুনা মোহন আৰু ভুৱন সেইটো অডিশ্যনৰ মানে এইটো অডিশ্যন টাইপ আৰু অডিশ্যনৰ ডাইলগ সেইটো এইকেইজনৰ সিহঁতে গৈছে আৰু গৈ পেলাই মানে গাইছে ইটোৱে গাইছে সিটোৱে গাইছে বহু সময় গাই আছে নাই নহৈছে গাই আছে নহৈছে
লাষ্টত মৃদুল দাই হয়তো ক'লে মৃদুল বৰুৱাই ইয়াক এবাৰ কৰাই চাওক নেকি বুলি মইতো মানে তেতিয়ালৈ মোৰ বাবা উৰি গৈছেগৈ আৰু মোৰ মানে লাজ পালোঁ ন মৃদুল দাই লৈ আহিছে মৃদুল দাগৰো লাজ পালোঁ বা নিজৰ ওপৰতো হেৰি আহিলে ইমান দিনৰ আশা ভৰসাৰ স্থল এতিয়া মই মানে কি কৰিব লাগিবতো ঠিক নাই পৰম্পৰা চাকৰিটো গ'লেই মইতো চাই আছোঁ সিহঁতে কৈ থাকোঁতে মোৰ ডাইলগ মুখস্থ হৈ গ'ল সেইটো ডাইলগ সেইকাৰণে এতিয়ালৈকে মুখস্থ আছে তাৰপিছতে দিয়াচোন কৰি চোৱা মই ধুনীয়াকৈ ডাইলগটো মাতিলোঁ তেতিয়া মই প্ৰম্পটাৰৰ পৰা এক্টৰলৈ প্ৰমোশ্যন পালোঁ তেতিয়া মই এক্টৰ হৈ গ'লোঁ তাৰপিছত মোক সৰু সুৰা 2টা কেৰেক্টাৰ দিলে তাৰপিছত আকৌ প্ৰমটো মোকে জাপি দিলে বাকীকেইটাকো প্ৰমকো মই এইটো কোৱা নাই আকৌ দেখিবলৈ এনেকুৱা হৈছে বা বাকী চব অলগদ্ধ আহিছিলে মইহে স্মাৰ্ট আছিলোঁ সেইটো নহয় প্ৰমটোও মোক দি দিলে তাৰপিছত মই প্ৰমটো কৰোঁ এক্টিঙো কৰোঁ তাৰপিছত কি হ'ল আধা দিন যেতিয়া গ'ল থিয়েটাৰখনৰ মই প্ৰম মানে এনেকুৱাকৈ কৰোঁ তেতিয়া স্ক্ৰিপ্টটো মই থৈ পেলাই মই এনেকৈ প্ৰম কৰি থাকোঁ একদম টোটেল মুখস্থ 4খন নাটক A to Z মুখস্থ তাৰপিছতে তোমাৰ এই আধা বছৰৰ আধাটো গৈছে গজেন্দাৰ কিবা এটা কণ্ডিশ্যন হ'ল তেওঁ যাবলগীয়া হ'ল গজেন চৌধুৰী তেখেত কমেডিয়ান আছিল তেখেত যাবলগীয়া হোৱাত মালিকে ক'লে বোলে কেৰেক্টাৰকেইটা তুমি কৰিব লাগিব তেতিয়া মানে আকৌ সেই তেতিয়া আৰু গজেন চৌধুৰী তেখেতে মেইন কেৰেক্টাৰ লিড কেৰেক্টাৰ কমেডি সেই গোটেইখিনি মই কৰিছিলোঁ কমেডিখিনি আপুনি আগতে ভাবিছিলে নে থিয়েটাৰ কৰাৰ আগত যে মই আপোনাৰ জনাৰ কোনটো হ'ব কমেডি হ'ব নে চিৰিয়াছ হ'ব কেতিয়াও ভবা নাছিলে কেতিয়াও ভবা নাছিলোঁ মই মুঠতে এক্টৰ মানে কি ষ্টেজত উঠিব পাব লাগে নাটক কৰিব পাব লাগে যিকোনো হ'লেই হৈছে কেৰেক্টাৰৰ লগত কথা নাই মানে মুঠতে কি হ'ম মই একো নাজানো মোৰ কোনো যে আমুকটোৱে হ'মগৈ সেইটো কিবা এটা জেগাত মোৰ ফ'কাছ নাই মানে ফ'কাছটো অকল ষ্টেজত এক্টিং মানে নাটকত সেইটো কাৰণে মই তোমাৰ মাহীহঁতে চাকৰি তাকৰিৰ কাৰণে জোৰ দিবলৈ মই অৰিজিনেল চাৰ্টিফিকেটবিলাকো ফালি পেলালোঁ কি মানুহ এইটো আকৌ যিবিলাক এই অৰিজিনেল চাৰ্টিফিকেট ফালি পেলালে চব ফালি পেলালোঁ যদি পাছত কামত লাগিলেহেঁতেন মানে যেতিয়া লকডাউন হ'ল তেতিয়া মই আমাৰ পবিত্ৰদালৈ ফোন কৰিলোঁ বোলো দাদা এতিয়া লকডাউন হ'ল এতিয়া মোক বোলে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ কিবা নাম্বাৰ এটা লাগে বোলে সেইটো উলিয়াই থৈ দিয়াচোন ক'ৰবাত হেৰি হ'লে ক'ম বাৰু তাৰপিছতে মই গ'লোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত গৈ পেলাই তাতে কি লাগে মোক জানোৱেই নহয় মই হেৰিবিলাক যিবিলাক ফটো ষ্টেট আছিলে সেইবিলাক আছে ফাইল এটাত ফটো ষ্টেটবিলাক লৈ গৈছোঁ গৈ পেলাই তাতে দিলোঁ নহয় অৰিজিনেলখন লাগে বোলো সেইখন নাই নহয় নহ'ব দাদা নহ'লে নাম্বাৰ ৰাম চব ফালি পেলালে আচৰিত ভয়ো নালাগিলে আপোনাৰ ভয়ো লগা নাই আচৰিত কিন্তু আপুনি নহয় মই সেই এই এক্টিঙৰ কাৰণে সম্পূৰ্ণ ডেডিকেটেড আছিলোঁ মানে সেইটোতো গম পাইছোঁ কেতিয়াবা চাকৰিৰ কাৰণে কিবা কাৰণে মই আজিলৈকে ক'তো গৈ পোৱা নাই কাকো কৈ পোৱা নাই এই জাষ্ট লকডাউনৰ সময়ত যেতিয়া একো কাম বন নোহোৱা হৈ গ'ল কিন্তু অৱস্থা বেয়া হৈ গৈছিলে শিল্পীসকলৰ অতি বেয়া অৱস্থা আৰু তাৰ আগৰ বছৰো থিয়েটাৰ আধা হ'ল পইচা আধাহে পালোঁ তাৰপিছত এতিয়া ঘৰত মা অসুখীয়া মাহে মোটামুটি 25,000 পৰা 30,000 টকা মানে মেডিচিনেই লাগে এতিয়া কি কৰোঁ এতিয়া মই আগৰ পইচাখিনি গৈ শেষেই হৈ থাকিলে আৰু কেনেকৈ চলিছিলে সেইটো সময়ত মই প্ৰথম ভাবিলোঁ হাঁহ পুহোঁ তাৰপিছত হাঁহ শেষৰ পৰা আনিলোঁ 100 হাঁহ মোৰ লগৰে পাপু বুলি কয় সিয়ে মই বোলো আমি হাঁহ পুহোঁতে তাৰপিছতে গাড়ী লৈ গৈ বঙালমৰাৰ পৰা হাঁহ 100 পোৱালি লৈ আহিলোঁ আহি পেলাই ঘৰ চাবলৈ পুহিছোঁ হাঁহ কিন্তু মানে কি পোহা মানুহেহে জানে কাৰবাৰটো কি দানাও খুৱাইছোঁ সিহঁতক লাষ্টত গৈ সিহঁতৰ ঠোঁটকেইখন ডাঙৰ হৈ থাকিলে গাটো সৰু হৈ থাকিলে খাবলৈ ধৰিলে ঠোঁটখন উঠাব নোৱাৰা হয় কমেডি তাতো হৈ গৈছে মোৰ মানে মূৰত হাঁহৰ পাখি গজিবলৈ বাকী কিয় নহ'ল মানে এইটো ভালকৈ দিয়া নহ'লে মানে মই খানাটো তোমাৰ এই ব্ৰইলাৰ দানাটো সেইবিলাক খুৱাইছোঁ কণ্ডিশ্যনটো কিয় তেনেকুৱা হ'ল নাজানো পিছতহে কৈছে বোলে কাৰেণ্টত জন্ম দিয়ে যে পোৱালি কিছুমান সেইবিলাক সেইটো মই নাজানো কেছটো ঠোঁটবিলাক ডাঙৰ হৈ গ'ল মাথাটোও ডাঙৰ ঠোঁটখন ডাঙৰ গাটো নাই
খাবলৈ ধৰিলে থুটখন দি এনেকৈ হৈ পৰে অঁ সেইটো কাৰণে আপোনাৰ এটা ষ্টেপ আছে হা এই আপুনি পুলিচৰ কেৰেক্টাৰ এনেকৈ আহে যে সেইটো পালে অঁ সেইটো হ'ব পাৰে হা অঁ সিহঁতৰ লগত নহয় হ'ব পাৰে সিহঁতৰ সেইটো পৰি গৈছে নহয় মোৰ গাত অঁ তাৰপিছতে তোমাৰ কি হয় হাঁহ পোৱালি বেমাৰ হয় এই বেমাৰ হ'লে আকৌ এটা হাঁহ পোৱালি বেমাৰ হ'লে গোটেইকেইটা হৈ যায় নহয় তাক কোৱাৰেণ্টাইনত ৰাখোঁ এক্সট্ৰা ঘৰ মানে এইটো বোলে কোৱাৰেণ্টাইনত থকাটো অৱস্থা অতি বেয়া তাৰ চিকিৎসা চলি থাকে তাৰপিছত বোলে অকণমান অৱস্থা ভাল হ'লে আকৌ বেলেগ এটা গঁৰালত থওঁ তেনেকৈ মুঠতে মই হাঁহে জ্বালা কালা খোৱালে তাৰপিছত হাঁহ নহ'ব এইবাৰ বেণ্ড হৈ গ'ল হাঁহ বেন তাৰপিছত বোলো চব্জি বেপাৰ কৰোঁ চব হাৰমাটিৰ পৰা চব্জি উঠাই দিলোঁ হাৰমাটিৰ পৰা চব্জি উঠালোঁ উঠাই পেলাই লালুকত গাঁৱত মানে বিহপিয়াত অলপ লাজ লাগেতো লালুকত মাহী আমাৰ সীতামাহী এখন দোকান আছিলে মানে সীতামাহী দোকানৰ সন্মুখতে খাটিয়াখনত একদম পূৰা ডাঙৰকৈ পূৰা চব্জি মেলা বজাই মানুহবিলাক গৈ তাৰপৰা চব্জি হাতত লৈ আহে মোৰ দোকানৰ পৰা কোনো নিনিয়ে তাৰপিছত গৈ জিকাবিলাকে হেৰিয়া নিচিনাকৈ এই ডিঙিটো শুকাই গ'ল শৈশৱৰ চেচ পটলবোৰ আগটো পিচটো দুইটা ৰঙা হৈ পৰিলে মুটুকি হৈ পৰিলে মোৰ চব্জিও শেষ বোলে এইটো নহ'ব কাৰোবাৰ তাৰপিছত বোলো কাপোৰৰ বেপাৰ কৰোঁ বাপৰে 3 নম্বৰ এইটো ভ্ৰাম্যমান দোকান মানে গাড়ীখন আছে মোৰ গাড়ীখন এটা বক্সত নিজে ৰেকৰ্ডিং কৰি লৈছোঁ চৰ্দাৰ ৰাইজ আপোনালোকৰ বাবে লৈ আহিছোঁ এনেকুৱা টাইপৰ আৰু কি কাপোৰ মানে বেছিকৈ বিক্ৰী কৰিছিলে কাপোৰ মানে কাপোৰৰ প্ৰতি দুৰ্বলতা মাইকী মানুহৰে বেছি গতিকে মাইকী মানুহৰ কাপোৰ পেটিকোট মেখেলা ব্লাউজ তোমাৰ গাড়ীতে পূৰা একদম 40,000 টকা বজাৰ কৰি দিলোঁ মই লগত আকৌ মোৰ হৰিচন্দ্ৰ কলিতা বুলি নলবাৰী এজন বন্ধু আছিলে সিও মানে ঘৰত একো কাম নাপায় কামবোৰতো একোৱেই নাই সি মোৰ তালৈ গুচি গ'ল মোৰ লগলৈ সিয়ে মই দুইটাই তাৰপিছত আৰু বক্সটো লগাই লৈ ঘূৰি ফুৰোঁ আৰু তাৰপিছত প্ৰথম দিনাখন 3,000 টকা লাভ ওলোৱা লাভ আছে উৎসাহ বাঢ়ি গ'ল আৰু 5,000 টকা বজাৰ কৰিলোঁ জোতা নহয় চেণ্ডেলো আছিলে গ'লোঁ আমাৰ বাঁহগৰা গাঁৱলৈ গৈ পেলাই তেতিয়া মানে এই ছোৱালীবিলাকৰ এইটো কিবা এটা কয় ওৱান ষ্টিক নে কিবা এনেকুৱা এটা আছিল নেকি ছোৱালীবিলাকে পিন্ধা নামটো তেনেকুৱা আছিলে আৰু তাৰপিছতে সেইটো দাম আছিলে মানে নিয়া পইচা দাম আছিলে টকা 35 টকা নে 40 টকাকৈ পৰিছিলে অঁ তেনেকৈ কিবা আমি বেচিব লাগে আৰু কিবা 5 টকামান লাভ লৈ বেচিব লাগে আৰু গৈ পেলাই আৰু তাত কিমান দাম সুধিলে আমাৰ এই কলিতাই দামটো নাজানে এইটো 200 বুলি কৈ দিলে তাৰপিছত আৰু মাইকী মানুহ কৈছে ইয়াত বদমাচি কৰিবলৈ আহিছে এইটো বিহপিয়াত 30-40 টকাত পায় কি কথা ক'বলৈ আহিছে চবে দম দিওঁ মই কোনটো এইটো 30 টকা বুলি কোৱাৰ লগে 30 টকা দিছে চব আমাৰ শেষ তাৰপিছত সেইটো কিন্তু মই 35 টকা নে 40 টকাত কিনিছিলোঁ লোকচান হ'ল আপোনাৰ ভয়তে কৰিলে মানে আপুনি ভয় খাই পেলাই তাৰপিছত তোমাৰ গৈ এদিন আকৌ আৰু এটা কণ্ডিশ্যন আছে মধুপুৰত গৈ আছোঁ তেনেকৈ দেখিলোঁ বিয়া এখন ভোক লাগিছে বিয়ানো কোনে চাই থাকিব মাস্কখন আছে মুখত বিয়াকে খাই আহোঁ সোমাই গ'লোঁ গৈ পেলাই খোৱা সময়ততো মাস্কখন খুলি দিলোঁ তাৰপিছত খোলাৰ পিছত শুন্দা আপুনি আহিছে ভাল লাগিছে কি মানে বিয়ালৈ মোক মাতিছে বুলি ভাবিছে ৰাম নমতা বিয়া খাবলৈ গৈছে আপুনি ঘৰৰ যিটো মালিকে আহি দাদা আপুনি আহিছে বৰ ভাল লাগিল দেই এই বৰ ভাল পালোঁ সি ভাবিছে কোনোবা বেলেগে মাতিছে চাগে ইটোৱে হৈছে সিটোৱে মাতিছে সিটোৱে তেনেকুৱা ভাবিছে আৰু তাৰপিছত আহি পেলাই এতিয়া মোৰ লগত ফটো উঠে আৰু কইনাকটো আনি পেলাই একদম গেটৰ সন্মুখত এতিয়া মোৰ লগত চবেই ফটো উঠিছে এতিয়া মই গাড়ীখনলৈ এতিয়া সিহঁতক বিদায় দি পেলাই গাড়ীখনলৈ যাব লাজ লাগিছে বক্স এনেকৈ আছোঁ উঠি পেলাই আকৌ গুচি আহিছে বেয়া জমাইছোন আৰু কি কৰিছে তেনেকুৱা আপুনি কাণ্ড মই ঢেৰ কৰোঁ তেনেকুৱা সেই নক'লো জানো অহবলীয়া মই মানুহ গম পাইছে এতিয়া আপুনি ক'লে যে অলপ আগতে কয় আপুনি অহবলীয়া আছিলে এতিয়া অলপ গহীন হৈছে কেলে নহয় এতিয়া হেৰি হয় এই বেছি পাতলামি কৰি থাকিলে মানুহে বেছি হেৰি মানে একেবাৰে নোহোৱা কৰি পেলাই কেতিয়াবা মানে ভেলুটো
মানে হৈছে নি আপোনাৰ লগত তেনেকুৱা এনেকুৱা হয় কি কেনেকুৱা মানে কি এতিয়া হৈছে বিশেষকৈ কমেডিয়ানবিলাকৰ লগত বেছি হয় মানে গাতে ঢকা মাৰি দিব বা হাঁহিয়াৰ এনেকুৱা কি এটা গাত ঢকা মাৰি দিব মোক চোলাই ফালি দিছে কি ফটো উঠিবলৈ কি ফটো চোলা ফাই দিছে মানে এনেকৈ হে মই উঠিম বুলি এনেকৈ টানি আনোতে চোলাই ফাটি গ'ল মোৰ এবাৰ সেইটো বেয়া কথা তেনেকুৱা হৈছে সেই মানে এতিয়া হিৰোজনৰ লগত ফটো দাদা চেলফি এটা উঠি মোক সোধা মেলা নিয়ম নাই চা ফটো উঠিবলৈ ভাল পায় বুজি পাইছো কেৰেক্টাৰটো সেনেকুৱা যে কেৰেক্টাৰটো যে সেই তেনেকুৱা গতিকে সেই আৰু কমেডি কেৰেক্টাৰৰ লগত মানুহ বেছি একাত্ম হৈ যায় গতিকে মানে আপোন ভাৱটো মানে একদম নিজৰে মাজৰ এজন বুলি ভাবি লয় সেইটো বাৰু ভাল লগা কথাই ভাল কিন্তু চোলা ফালি দিয়াটো বেয়া লগা কথা নহয় সেইটো আকৌ ফালো বুলি নহয় জাষ্ট গম পাইছো, টনাটনি কৰোঁতে টনা ফালিছে আৰু ফাটি গৈছে কেতিয়াবা গালি পাৰিছে নে মানে খং উঠিছে নে আপোনাৰ কেতিয়াবা মই গালি পাৰি পোৱা নাই কিন্তু এটা ল'ৰাকেইদিন গালি পাৰিছিলোঁ মানে নাটক শেষ কৰি আহি পেলাই এই দোকানলৈ মই তামোল খাবলৈ মানে ভাতকেইটা খাই বোলো তামোল এখন খাই যাওঁ এনেকৈ পিছফালৰ পৰা ৰাম ধকা দিছে বা দাদা কি ফাল্টু কৰা তই ফাল্টু মানে কিছুমান জেগাত কমেডিটো কিছুমানে ফাল্টু বুলি কয় কিছুমানে ফুচুৰি বুলি কয় তেনেকুৱা মানে কমেডিৰ হেৰি কিছুমানে ফকৰ বুলি কয় গতিকে মানে তেনেকুৱা এই বা কি ফাল্টু কৰে মোক খং উঠি গ'ল মানে বোলো দেখ এনেকৈ ক'লোঁ মানে কি ফাল্টু নেকি বুলি এনেকৈ মোক কিবা গালি পাৰিলোঁ কৈছে তই ফাল্টু ভাল কৰা সেইটো কাৰণে কৈছোঁ তাৰপিছত আকৌ বেয়াও লাগিছে চৰি গাত ঢকিয়াই মেলি দিছে এবাৰ এটা এইটো কাহিনী নকওঁ দিয়া নহয় এইটো অলপ হেৰি কেনেকুৱা মোৰ নহয় সেইটো মানে সেই কমেডিয়ানৰ হেৰি আৰু আচ্ছা তোমাৰ ধৰা ফকৰ বুলি কয় ন তাৰপিছত মানে আমাৰ গিন্নুমত মানে এই ল'ৰা এটা জুমি আছে গিন্নুমত মানে মানে এক্টৰবিলাক কেনেকৈ থাকে চাবলৈ মানুহৰ ইচ্ছা এটা থাকে ন এনেকৈ জুমি আছে তাৰপিছত মানে সেইটো আছিলে ছোৱালী গিন্নু তাৰপিছত মানে সেইকাৰণে মানে এটা ধৰিলেগৈ বোলে হেৰি আমি থিয়েটাৰ ক'ত জুমিবলৈ আহিছে এই যে পকৰটো চাইছোঁ তই কি পকৰ তাই মানে পিটিছা কি বেলেগ শুনিছে তাৰপিছত ওলাই গ'ল তেতিয়া দুলাল দা আছিলে দুলাল শৰ্মা মানে এইটো পকৰ অ' ফকৰ ইয়াক চাইছে কি হৈ থাকে বাপৰে আৰু কি ইনচিডেণ্ট হৈছে আপোনাৰ লগত মানে কমেডি তেনেকুৱা কি হৈছে আৰু কমেডি মানে গোটেইখিনি মোৰ কমেডিয়ে হৈ থাকে আপোনাৰ লাইফটো কমেডি নেকি লাইফটো কমেডি আৰু মোৰ লগত এনেকুৱা কাহিনী হয় মানুহে বিশ্বাস নকৰে কিয় অবিশ্বাস্য আকৌ মানে বিশ্বাসৰ অদ্ভুত কিছুমান হৈ যায় যেনে আছে নেকি ভয়ানক ক'বলৈ ভয়ানক নহয় তোমাৰ ধৰা এনেকুৱা কাহিনী এতিয়া আমাক যে মানুহবিলাকৰ ঘৰত থাকিবলৈ দিয়ে থিয়েটাৰত তেনেকুৱা কাহিনী ধেৰ আছে বাৰু এতিয়া এটা কৈ দিওঁ ৰ'বা মানে 100 মানুহত ভাত খাবলৈ মাতিছে গৈছোঁ মই 1মান বজাত গৈছোঁ আৰু তাৰপিছতে গৈ বহিলোঁ খুব ধনী মানুহ কিন্তু পৰিপাটি নহয় মানে ঘৰখন বেছ সিজিল আৰু অকণমান তাৰপিছত ছোৱালীজনীয়ে ক'লে হেৰি মায়ে আপোনাক বৰ ভাল পায় মা স্কুলৰ পৰা অহা নাই আপুনি ভাতটো খায় নে মাৰ লগত খাব বোলো মায়ে যেতিয়া ভাল পায় মা আহক দিয়া মাকলৈ ৰৈ আছোঁ আৰু বহুত সময় হৈছে আৰু স্কুল 3টা বজাতে ছুটি মই 1টা বজাতে গৈছোঁ মোৰ ভোকো লাগিছে তাৰপিছতে মাক আহিলে এটা সময়ত তাৰপিছতে মাকে ক'লে বোলে আহিলে তোমাৰ মই এক্টিং চাই থাকোঁ ওচৰতে বহিলে কথা বতৰা পাতিছে আৰু তাৰ মই বোলো যাওক ভাতকেইটা খাওঁ এতিয়া ভোক লাগিছে আৰু কৈছে বোলে মই এতিয়া অলপ গা পা ধুব লাগিব তুমি ভাতটো খাই লোৱা হাত ভৰি ধুব লাগিব মই বোলো হ'ব তেতিয়াহ'লে ছোৱালীজনী কৈ দাদাক ভাত দে মোৰ দেৰি হ'ব তাৰপিছত ছোৱালীজনীয়ে ভাত লৈ আহিছে ড্ৰয়িং ৰুমত বহি আছোঁ তালৈকে লৈ আহিছে তালৈকে মানে আনিছে এই প্লাষ্টিকৰ যে টি টেবুল থাকে বহি এনেকৈ ঠেলি আনি আছে ভাতো লৈ আহি আছে আহি পেলাই সন্মুখত টেবুলখন দিলে ভাতো দিলে সৰু আলুৰ ভাজি বৰালি মাছ আৰু দালিত মানে বৰালি মাছ দি পেলাই ভাল লাগিছে খাবলৈ দেই তাৰপিছত মাকে হাত ভৰি ধুই আহি আকৌ মোৰ ওচৰতে বহিলে কথা বতৰা পাতি আছে আৰু খাই আছোঁ আৰু খাই থাকোঁতে ছোৱালীজনীক দুৱাৰ মুখৰ পৰাই ক'লে বোলে দাদা কিবা দিম নেকি মই অকণমান দালি দিয়া তাৰপিছত
তেওঁ মানে অকল দালি দিয়াতকৈ তেওঁ আৰু এপিচ মাছ আছিলে মাছ পিচো আনি পেলাই মোক বাকী দিলে বাতিটোত মাকে দেখি ক'লে বোলে সেই পিচ মাছ মোলৈ থৈছিলোঁ দি দিলি হ'লা তাৰপিছতে মানে সহজ সৰল মানুহ ভাজ ভোজ নাই আৰু সহজ সৰল মানুহ তাৰপিছত ছোৱালীজনীয়ে এনেকৈ কৰিছে এক্সপ্ৰেশ্যনটো কৈ পেলাই ভিতৰলৈ দৌৰ মাৰিলে মোৰ তাই লাজ পালে হ'ব পাৰে কথাটো কওঁতে তাৰপিছত আকৌ দৌৰি বাতি এটা আনিলে আনি পেলাই আকৌ মাছ পিচ বাতিটো উঠাই লৈ গুচি গ'ল কেনেকুৱা জমনি জমনি হয় নহয় কমেডি হয় নহয় কমেডি হয়তো এতিয়া অবিশ্বাস্য কথাবিলাক এইটো কৰিব নালাগিছিলে নহয় নালাগিছিলে মানে মই অকণো বেয়া পোৱা নাই বুজি পাইছো হেৰি একদম চিম্পুল মানুহ আৰু সহজ সৰল মানুহ ইমানেই চিম্পল মানুহ ভাজ ভোজ নাই একো এঘৰ মানুহত কি হ'ল বুঢ়ীগৰাকী আৰু ল'ৰা এটা তাৰপৰা গাড়ীৰ পৰা মই বস্তু নমাই আছোঁ গেছটো নমাওঁ দেখি পেলাই মানুহগৰাকীয়ে ক'লে বোলে উপায় কি কৰা অলপ ভাত বনাব লাগিব নহয় এই আমি 3টা আহোঁ মানুহ দাদা এজন আছে মই সি দোকানলৈ গৈছে 3টা মানুহৰ ভাত আৰু 2টা মানুহলৈ বনাওঁ 3টা মানুহলৈকে বনাব নোৱাৰা নহয় নালাগে থৈ দিলোঁ গেছ 3 দিন একদম মানে দুপৰীয়া ৰাতিপুৱা ৰাতি শ্ব'ৰ পৰা অহা সদায় ভাত মানে মোক পাকঘৰত খাবলৈ নিদিয়ে ইমান মৰম তাৰপিছত মানুহজনক মই লগ পোৱা নাই ল'ৰাটোক তেওঁ মানে দোকান আছে তেওঁ মানে দোকান বন্ধ কৰি অহালৈ মোৰ টোপনি যায় আকৌ ৰাতিপুৱা মই শুই উঠালে তেওঁ দোকানলৈ যায় তেনেকুৱা লগে পোৱা নাই লাষ্ট নাইট তেওঁ আহিছে আহি পেলাই মানে মাকক কৈছে এই মানুহজন ক'ত বোলে ৰুমতে আছে কৈছে হেৰি ওলাই আহক বোলো এনেকৈ কেলৈ মাতিছে মই ভাবিছোঁ আৰু বোলো কিছুমান মানুহ বৰ ভক্ষাংঘাজ মানুহ থাকে যে আহিলোঁ আপোনাক বেয়া পাইছোঁ মই লগত আকৌ আমাৰ অসমীয়াত বেয়া শব্দটো নৰ্মেল আপোনাৰ বেয়া পাইছোঁ বোলো কিয় 3 দিন থাকিলে মোৰ ঘৰত মাছে মাংস ডকুচি খালে বোলো খুৱাই বুৱাই এজনে কি কয় আৰু এদিন ক'লে বোলে বলক দাদা থিয়েটাৰখন চাই আহোঁ বোলো আপোনাক মই লগেই পোৱা নাই বাট কি কথা ক'বলৈ আহিছে লগ পোৱা নাই আপুনি লগ বিচাৰিব লাগিব ন তাৰমানে অকণমান হেৰি খাই গৈছে বোলো ডাঙৰ বহক বহিলোঁ আৰু যিমান গালি আছে চব পাৰিছে মোক তাৰপিছত লাহেকৈ মই উঠিবলৈ দিওঁ হে বহক মুঠতে গালি পাৰিবলৈকে বহুৱাই লৈছে মোক তাৰপিছত এই কি কৰিছ তই তেওঁ ভাত খাব হৈছে সেই যাওক ৰৌ মাছৰ মাথাই ভাত বনাই থৈছে খাই শুই থাকক মই শুককৈ ৰুমলৈ গুচি আহিলোঁ আহি পেলাই বহি আছোঁ আৰু মোৰ মানে এনেকুৱা লাগিছে মানে মাথাটো পপাকে জিন যে কৰে গৰম উঠি এনেকুৱা লাগিছে কি কৰোঁ এতিয়া তাৰপিছত আৰু আইতাজনী আহিছে আহি পেলাই ককাইহে কৈছে একো নহয় যা ভাতকেইটা খাই ল ককাইহে আৰু ককাই নহয় জানো তোৰ একেহে আৰু এনেকৈ কৈছা দেই তাৰপিছতে মই বহি আছোঁ মই বোলো হ'ব আইতা আপুনি যাওক মই ভাত খাম তেওঁ গ'ল ৰুমলৈ সুধি আছে আৰু মাই বোলে আমাৰ দাদাই কেনেকুৱা এক্টিং কৰিছিলে বোলে ভাল কৰে মই কেনেকুৱা কৰোঁ ভাল কৰ এইবিলাককতো এক্টৰ বুলিয়ে নাভাবোঁ মই অপমানৰ মানে সীমা পাৰ হৈ কিবা হৈ গৈছেগৈ তাৰপিছত ইমান অপমান পোৱাৰ পিছত মানে যেতিয়া হেৰি মানে এটা বস্তু জোখতকৈ বেছি হৈ গ'লে গাত নলগা হয় নহয় মই গাত নলগা হ'ল বোলো এই খাই বৈ আহি বকি আছে বকক আৰু বোলো সি বকি থাকিলে বোলে পেটটো কষ্ট দিব নাপায় অকণমান তাৰ টোপনি গৈছে আৰু শুনিছোঁ আৰু লাহেকৈ গৈ ভাতকেইটা খাই পেলাই আকৌ যেনেকৈ আছিল তেনেকৈ থাকি থাকি শুই আছোঁ কিয় তেনেকৈ ক'লে ভাল তেওঁ মানে এক্টিং কৰিছে নেকি আগতে নাজানো মই তাৰপিছত পিছদিনাখন তেওঁক নাপালোৱেই তেওঁ লাজ পালে চাগে আগদিনাখনৰ আপুনি কিন্তু বেলেগ পাইছে কিন্তু দেই কোনোবাখিনি দুখো লাগে চাগে ন এইটো সেই সময়ত দুখ লাগিছিলে এতিয়া হাঁহি উঠে সেই ট্ৰেজেডিটো কমেডি হৈ গৈছে সেই ট্ৰেজেডিটো কমেডি মানে বুজি পাইছোঁ আৰু এটা কথা সুধিম বুলি ভাবিছিলোঁ আৰু এটা ইনচিডেণ্ট আপোনাৰ কিবা মই পাইছিলোঁ এইটো ভিডিঅ' আপোনাৰ ৱাইফৰ লগত কেনেকৈ মানে বিয়া হ'ল সেইটোও জমনি আছিলে বোলে আপোনাৰ সেইটো ৰিচাৰ্জ মানে কি হয় এই থিয়েটাৰলৈ নতুনকৈ ছোৱালীবিলাক তাই তেতিয়া সেই অডিশ্যন দি পেলাই মানে এই প্ৰথম আহিছে বৃন্দাবন থিয়েটাৰলৈ অডিশ্যনত অসমত মানে অডিশ্যন পাতিছিলে যেনে নতুন মুখৰ ল'ৰা ছোৱালী বিচাৰি তেতিয়া 3জনে পাইছিলে তাৰপিছতে তাই নতুনকৈ আহিছে তেতিয়া মানে কি হয় নতুনকৈ অহা মানুহবিলাকৰ প্ৰতি
কিছুমান মানুহৰ হেৰিটো অকণমান হেৰি ন অডিশ্যন দি আহিছে এনেকুৱা টাইপৰ কিছুমান হয় ন মই আকৌ তাইক ভিতৰে মানে ছাপৰ্ট কৰোঁ নতুনকৈ অহা ছোৱালী মানে ইণ্ডাষ্ট্ৰীত লাগে গতিকে মই ভিতৰে ছাপৰ্ট কৰোঁ বা থিয়েটাৰত নতুনকৈ আহিছে থিয়েটাৰৰ নিয়ম কানুন ভালকৈ নাজানে ৰিহাৰ্চেল টাইম কিবা কিবি মেইনটেইন নহয় তাই কেতিয়াবা গতিকে মই মানে ৰিহাৰ্চেল আৰম্ভ হোৱাৰ আগে তাইক ফোন কৰোঁ কিবা এটা আছিলে নে আপোনাৰ তাইৰ প্ৰতি নাই একোৱে নাছিলে এনেই আৰু just মানে এনেই এদিন মানে তাইৰ প্ৰতি মই প্ৰথম এট্ৰেকশ্যন হৈছিলোঁ হেৰিয়াত মানে যিদিনাখন আমাৰ ৰিহাৰ্চেলৰ অ'পেনিং সেইদিনাখন মানে চবেই নিজৰ পাৰফৰ্ম কৰিছে তাই নতুনকৈ আহিছে তাইক মানে বিহু নাচিব দিছিলে কেইবাজনীও বিহু নাচিছিলে তাইৰ মুখখন লক্ষ্য কৰিছিলোঁ মানে বিহু নাচি ভাগৰি গৈছে তাই মানে হৰা নাই মানে নাচি আছে মানে তাই মুখখন দেখি গম পায় ন কিমান ভাগৰুৱা তথাপিতো এনেকৈ হাঁহিটোও মাৰি আছে হাঁহিটো নাই মানে এনেকৈ মাৰি আছে মানে জিকাৰ এটা যিটো মানে হেৰি এটা মানে সেই বস্তুটো আছে মানে সেইদিনা মানে সেই বস্তুটোৱে তাইক মানে অলপ এট্ৰেক্ট কৰিছিলে মানে সেইটো প্ৰেম নহয় আকৌ ভাল পোৱা নহয় মানে কি ছোৱালীজনী মানে হেৰি থকা ছোৱালী বুজি পাইছোঁ কষ্ট কৰিব পৰা ছোৱালী তেনেকুৱা এটা হেৰি আহিছিলে মানে তাৰপিছত সেইকাৰণে তাইক মই খুব হেৰি কৰোঁ মানে ৰিহাৰ্চেলৰ আগে ৰিহাৰ্চেল আৰম্ভ হ'ব দে আহা ডাইলগ কিবা শব্দ ভুল হ'লে মই আকৌ ফোনত বোলো এইটো শব্দ ভুল হৈছে এনেকৈ কৰিবা তেনেকৈ কৰিবা অলপ মানে তাইক গাইড দি থাকোঁ মই গাইড দি থাকি আগত আকৌ আমাৰ হেৰি আছিলে এই স্কেচ ৰিচাৰ্জ গম পাইছোঁ তেনেকুৱাহে আছিলে আৰু লাপুটো আছিলে সেইটো আছিলে তাৰপিছতে মোৰ ৰিচাৰ্জ শেষ হ'ল 2 দিনমান ফোন কৰা নাই মই ভবা নাই আৰু 2 দিনমান ফোন কৰা নাই কৰা আৰু ইমান মানে হেৰি মাইণ্ড কৰি থকা নাই পটককৈ দুপৰীয়া ভাত খাই থাকোঁতে টুলুংকৈ মেছেজ এটা আহিলে কিবা ছাকচেছফুলি আমাক 25 টকা মানে ৰিচাৰ্জ 25 টকা ৰিচাৰ্জটো ক'ৰ পাইলে মই ভাবিলোঁ কোনোবাই ক'ৰবাত ভৰাওঁতে ভুলকৈ গুচি যায় কেতিয়াবা এনেকুৱা মই বোলো 25 টকা এটা পাই গ'লোঁ এনেকুৱা এটা গ'ল আৰু অলপ সময় পিছত তাই ফোন এটা আহিছে দা 25 টকা এটা পাইছে মই পাইছোঁ তুমি কিয় দিছা আকৌ কৈছে নহয় আপুনি কেইদিনো ফোন কৰা নাই যে সেইকাৰণে বোলো বেলেঞ্চ নাই নেকি তেওঁ মানে ভাল লাগিছে আপোনাক আৰু তেনেকুৱা হৈছে কি জানি তাৰপিছতে আৰম্ভ থিয়েটাৰ তেনেকৈ গাইড কৰি থাকোঁ আৰু তাৰপিছতে এদিন যতীন দা ল'ৰাটোৰ বাৰ্থডে আছিলে গীতৰ বাৰ্থডেত মানে ৰাতি বহুত দেৰি হৈ গৈছে ন ছোৱালীখিনিক থ'বলৈ অহা দায়িত্বটো মোক দিছে মানে যতীন দা ইন'ভাখন দিছে ড্ৰাইভাৰটো দিছে ছোৱালীখিনিৰ লগত তই যা ছোৱালীখিনিক থৈ পেলাই গুচি আহ ৰাতি বেছি ছোৱালীখিনি ৰুমত থ'বগৈ লাগে আৰু হেৰি কেম্পত থিয়েটাৰ ওলোৱা নাই তেতিয়া ওলোৱা নাই ৰিহাৰ্চেলে মানে ৰিহাৰ্চেলৰ পৰা যতীন দাই গোটেইখিনিকে লৈ গৈছে কোনোবা এখন হোটেলত দিছিলে নক্ষত্ৰ নেকি এনেকুৱা হোটেলত মানে আৰু ছোৱালীখিনিক থৈ দিয়া দায়িত্ব মোক দিলে মই সন্মুখৰ ছিটটোত বহিছোঁ পিছফালে বেগত সিহঁত বহিছে তাৰপিছতে কণিকা ছিংগাৰ কণিকা বা এনেকৈ বিউটি এনেকৈ বহিছে আৰু কণিকা বাই কি জানো মন গ'ল বিউটিৰ হাতখন আনি মোৰ ইয়াত এনেকৈ দিলে অৰুণে বাৰু হাতটো চুই কোৱাচোন এখন কাৰ হাত মানেকৈ চুলোঁ চুই পেলাই কণিকা বা থুপুকা ছোৱালী হাতখন থুপুকা হ'ব গতিকে এইখন হাত অলপ লাহি পাহি দীঘল কাষত বিউটিৰে হ'ব মই বিউটিৰ হাত তাই ইম্প্ৰেছ হৈ গ'ল বা হাতখন চুইয়ে গম পাইছে মই বুলি সেইটো এনেই আছিলে আৰু কোনো তাৰপিছত তেনেকৈ গৈ ভাল পোৱা মানে আজি তেতিয়া মানে মই তোমাক ভাল পাওঁ প্ৰপ'জ যে কৰে সেইবিলাক কৈ নাপালোঁ আৰু সেইবিলাক তাইও মোক কৈ পোৱা নাই ময়ো তাইক কৈ পোৱা নাই তেনেকৈ গৈ ডাইৰেক্ট বিয়াহে হ'লগৈ আৰু বঢ়িয়া এতিয়া সুখৰ সংসাৰ চলি আছেনে চলি আছে কাৰণ এতিয়াতো আপুনি ধৰি লওক থিয়েটাৰত যাবগৈ সেইটো কিমান বহুত মানে 1 বছৰ থাকিবই লাগিব টাইম দিব লাগিব থিয়েটাৰত তেতিয়া মানে অকণমান মেইনটেইন কৰিবলৈ অসুবিধা হয় নেকি বৈবাহিক জীৱন সেইটো মই মানে আচলতে মোৰ জীৱনটো কিবা নাপালোৱে লাগে মানে কাৰণ আপুনি কামতে থাকিব লগা হ'ল 20 তাৰিখে 18 জুনত আমাৰ বিয়া জুলাই 5 তাৰিখ মানে থিয়েটাৰতে গুচি আহিলোঁ হনিমুনত অকলে বিয়া মানে হনিমুন নাযায় জানো মই অকলে হনিমুনত গুচি আহিলোঁ তাই অকলে তেনেকুৱা হ'ল কেতিয়াবা মানে বৌয়ে মানে খং কৰে নি বা খং বা বুজি তথাপিও আপোনাৰ কিবা থাকে নে অভিমান আৰু তেনেকুৱা ধৰণৰ কেতিয়া থাকে যেতিয়া মানে মই বিনা কাৰণত ঘূৰি ফুৰোঁ মই ঘৰলৈ গৈছোঁ বিনা কাৰণত ক'ৰবালৈ গৈ পেলাই ঘূৰি ফুৰিছোঁ কামত গ'লে একো নকয় তাই বিনা কাৰণত যদি ক'ৰবাত সময় কটাইছোঁ তেতিয়া তাই খং উঠে মানে এনেই নাপায়েই এতিয়া থকা সময়খিনিও মোক নিদিয়ে এনেকুৱা টাইপৰ হয় আৰু মোৰোতো বন্ধু বান্ধৱ আছে ময়ো সিহঁতকো সময় দিব লাগে গতিকে সেই সময়টোৰ
সেই সময়টোৰ কাৰণে তাই অকণমান আক্ষেপ এটা কৰে এতিয়াও অঁ এই সিদিনাখন কাজিয়া এখন লাগিছে তেনেকুৱা এটাত এই মানে হেৰি খানা খাবলৈ মাতিলে মোক মোৰ কাৰণে আকৌ খানা বনাই ৰৈও আছে বহুত দেৰি মই থিয়েটাৰ ছেকেণ্ড শ্ব' শেষ কৰিছোঁ ৰৈ আছে গতিকে যাবতো লাগিব গৈ পেলাই অলপ দেৰি হ'ল ৰাতি আহি কাজিয়াই লাগিলে কাজিয়া আকৌ সমাধান লগালগ কাজিয়া হা আকৌ সমাধানো হৈ যায় কাজিয়া অঁ নহয় কাজিয়া থাকেই চবতে থাকে কাজিয়া থাকে সমাধানো হৈ যায় কিন্তু সেয়া আৰু এই খেচখেচাই আহে এতিয়া মোক খং উঠি যায় মানে সেইটো থাকেই বেছি মানে মই খং উঠিলে মই বুজি পাওঁ কিন্তু মনে মনে থাকিলে ঠিকে থাকে কিন্তু মানে কেংকা থাকিলে বেয়া পায় কেংকা থাকিলে মই বেয়া পাওঁ মানে এতিয়া দিব বৌয়ে গালি এটা শুনিলে তাই সন্মুখত ক'ব নোৱাৰো তোমাৰ থ্ৰুৱেদি কৈ দিলে কথা বৌ শুনিলে নে দিব আপুনি ঘৰত যেতিয়া ভিডিঅ'টো ৰিলিজ দিব চাব নহয় তেতিয়া গম পাব আৰু আপুনি মিমিক্ৰিও কৰে নি বাৰু বেলেগৰ মানে ফিল হয় আগতে কৰিছিলোঁ কাৰ কৰিছিলে নহয় আগতে মই সেই আমাৰ সকলোৰে কৰোঁ মৃদুল দাহঁতৰ চম্পক দাহঁতৰ এনেকৈ আগত কৰিছিলোঁ আজিকালি নকৰোঁ মানে মই নহয় হেৰি হয় এক্টিঙত প্ৰভাৱ পৰে কেনেকুৱা মানে সেই ভইচটোৰ পৰা আৰম্ভ কৰি বডি লেংগুৱেজলৈকে প্ৰভাৱ পৰে মোক মানে বহুতে যেতিয়া মানে আপুনি মৃদুল ভাইক ফ'ল' কৰে ন তাৰপিছত মানে কিছুমানে কয় আপোনাক চাই থাকিলে মৃদুল দাক নাচালেও হয় এনেকৈ মানে এটা সময়ত মোৰ সেইটো হেৰি হৈ গৈছিল অকণ নিজস্বতা এটা লাগিব মানুহৰ হয়নে অঁ তেতিয়াৰ পৰা মই মানে এই হেৰি কৰাটো বাদ দিলোঁ এতিয়া অকণমান কৰি দেখাব নি যদি নাই এতিয়া মোৰ নহয় এতিয়া মই সেইটোৰ পৰা যে আঁতৰি দিলোঁ এতিয়া মোৰ নাহে কেতিয়াও নাহে মই কৰি চোৱাও নাই বাৰু নাহে হেৰি নহ'লে মানে হেৰি হয় একদম পূৰা চাপ পৰে হয় ডাইলগ ডেলিভাৰীৰ পৰা আৰম্ভ কৰি সিদিনাখনো মোক ক্ষীৰোদাই মানে এটা ডাইলগ কৈছে এই ডাইলগটো একদম মৃদুল দাৰ নিচিনা হ'ল মানে হৈ যায় বুজি পাইছোঁ কৰি থাকিলে সেইটো হেবিট হৈ যায় মানে গম নোপোৱাকৈ হৈ যায় থিয়েটাৰত কৰা মই কিবা ডাইলগ মনত আছেনে আপোনাৰ এটা চাইছিলোঁ কিবা অকণমান কুকুৰৰ নিচিনা এনেকুৱা ধৰণৰ কিবা আৱাজ দি পেলাই যে এটা কৰিছিলে অঁ নহয় সেই এনেই ইম্প্ৰভাইজ গম পাইছোঁ কিবা আছে নেকি তেনেকুৱা ডাইলগ ক'বলগীয়া কওক নাই নহয় ডাইলগ ক'বলগীয়া মানে মই এই এতিয়াৰ নাটকবিলাকৰ ডাইলগবোৰ মানে অলপ আগৰ নাটকবিলাক অলপ দীঘল দীঘল ডাইলগ আছিলে আজিকালি অলপ চুটি মানে অলপ মানে চিনবিলাকো চুটি ডাইলগো চুটি আৰু দৰ্শকৰ টেষ্ট সেইটোৱে আজিকালি দীঘলীয়া বস্তু চাই নাথাকে অঁ গতিকে এই চুটি ডাইলগবিলাক মনত নাথাকে কেতিয়াবা লাইভ অডিয়েঞ্চে মানে আপোনাক হেৰি ডিমাণ্ড কৰেনে যে এইটো আৰু অকণ কৰি দেখাওক এনেকৈ কৰি দেখাওক কয়নে লাইভত অডিয়েঞ্চে কেতিয়াবাতো মানে এনেকৈ বাটত গৈ থাকিলে ফটো উঠিবলৈ ধৰোঁতেও কয় দাদা কমেডি এটা কৰি দিয়কচোন কমেডিয়ে লাগে এতিয়া মানে ক'ৰবাত ইমান ধুনীয়া সভা সমিতিত মাতে সিদিনাখন এখন বিহু উদ্বোধন কৰিবলৈ মাতিছে আমাৰ অৰুণবাই আমুক আমাৰ হাততালি চাততালি দিলে অঁ দাদা সেই গানটো লাগে সেই পাগল থানাৰ গানটো গাওক আমুক দাম মোক মাতিছে মই কৈছোঁ বোলো মোক উদ্বোধন কৰিবলৈহে মাতিছে উদ্ভণ্ডালি কৰিবলৈ মতা নাই নহয় কিন্তু ভাল পায় সেইটো ভাল পায় মানে মোৰ পৰা মানুহে গহীন কথা কোনো মানে এক্সপেক্ট নকৰে মানে আপুনিতো গহীন কথা কওক আপুনিতো গহীন হ'ব এটা সময়ত নহয় এতিয়া তোমাৰ ধৰা এনেকুৱা এটা জেগাত গ'লে এটা অনুষ্ঠানত যেতিয়া সম্বৰ্ধনা জনাব বা কিবা এটা উদ্বোধন কৰিবলৈ মাতিব বা বিশিষ্ট অতিথি হিচাপে মাতিব তেতিয়াতো কিবা অলপ বেলেগকৈ পঢ়া শুনা মানে কৰি পেলাই যোৱা যায় ন এইটো বিষয়বস্তুৰ ওপৰত দুআষাৰ ক'ম একদম গহীনকৈ মনত পেলাই এই যে গৈ পেলাই যে কমেডিটো কৰিবলৈ গ'ল খুব উৰি গুচি যায় মই ক'ম বুলি ভাবোঁ কিবা গৈ পেলাই সেই ফুচুঙালি কৰি শেষ হয় ডাইলগ এটা কওক ডাইলগ মই আগৰ এখন ভৱেন শইকীয়া বৰুৱা ছাৰৰ নাটক মই সেই নন্দিনীত কৰা ডাইলগ এটা সেইটো মোক খুব ভাল লাগে মানে সি মানে কুঁহিয়াৰ ব্যৱসায় সি মানে সেইটোক লৈ তাৰ বিৰাট গৌৰৱ কুঁহিয়াৰ ব্যৱসায়টোক লৈ খুব গৌৰৱ সি চবকে মানে সেইটো চিনাকি দি ফুৰে নমস্কাৰ মই সেই কুঁহিয়াৰ ব্যৱসায় কৰোঁ নিজৰ খেতি কুঁহিয়াৰ আছে গাঁৱৰ 2-4 কুঁহিয়াৰ গোটাই আনি অঞ্চলত আপোনাৰ জুলীয়া কৰি চাপ্লাই দিওঁ এনেদৰে আপোনাৰ ব্যৱসায় কামত ঘূৰি ফুৰোঁতে এখন গাঁৱলৈ মোৰ সপ্তাহত 2বাৰমান অহা যোৱা কৰা হয় কথাটো বুজিলে নাই বাৰু না যদি আপুনি বুজি পোৱা নাই আপুনি কওক বুজি পোৱা নাই বুলি আপুনি যদি নকয় আপুনি বুজি পোৱা নাই বুলি মই কেনেকৈ বুজি পাম মই আপুনি বুজি পোৱা নাই বুলি ইফ ইউ ডোণ্ট আণ্ডাৰষ্টেণ্ড দেন ইউ টেল মি আই ডোণ্ট আণ্ডাৰষ্টেণ্ড ইফ ইউ ডোণ্ট টেল মি আই ডোণ্ট আণ্ডাৰষ্টেণ্ড হাউ কেন আই নো ইট অৰ ডোণ্ট আণ্ডাৰষ্টেণ্ড এইটো মানে এই মঞ্চত কোৱা কাৰবাৰটো বেলেগ হৈ যায় এইটো টোনটো ওপৰত হয় অডিয়েঞ্চে মানে মোৰ উশাহ বন্ধ হোৱালৈ অডিয়েঞ্চে ক্লেপ বজাই মানে হেৰি হৈ যায় ইমান কেনেকৈ মনত থাকে আপোনাৰ ডাইলগবিলাক
না কিছুমান মাথাত সোমাই যায় নহয় অঁ কিছুমান বস্তু তথাপিও আপুনি ধৰি লওক এতিয়ালৈকে বহুত নাটক কৰিছে ন 21 বছৰ আগৰ ডাইলগ মোৰ অঁ ইমান মনত কেনেকৈ থাকে মানে প্ৰত্যেকখন নাটকৰে মনত থকাটো আচলতে এটা কথা Rehearsal. নহয় যিটো বস্তুত তোমাৰ হেৰিটো থাকিব নহয় যিটো বস্তুত মানে ফ'কাছটো বেছি থাকিব সেইটো বস্তু মূৰত থাকিব সেইটো চব এতিয়া তোমাৰো ধৰা তুমি যিটোত ফ'কাছ কৰি আছা তুমি ধৰা পঢ়া শুনা কৰা ছোৱালী তুমিতো কুৱেশ্যন এনচাৰ এৰি থৈ অহা নাই তোমাৰ মনত থাকে কিয় আছে কাৰণ তুমি ফ'কাছটো কৰিছা ডক্টৰে এইটো বেমাৰ এইটো মেডিচিন বুলি লগে লগে লিখে দেখোন বস্তুটো একেটাই মই এইটোত ফ'কাছ কৰিছোঁ অ'কে আৰু যে আপুনি এতিয়া ক'লে কিবা থিয়েটাৰত গান গাইছিলে গানটোৰে ডিমাণ্ড কৰিছিলে কি গান আছিলে সেইটো নহয় সেই পাগল থানা গাওক না কি আছিলে এইটো ফকতীয়া গান এতিয়া গাওক ফকতীয়া গান অলপতো অকণ কমেডি লাগিবই ন আপুনি আহিছে যেতিয়া সেইটো বিচাৰিবই অডিয়েঞ্চে নহয় বিচাৰিব কিন্তু মানে কথাটো কি জানা কি এই মঞ্চত কোৱা ডাইলগ আৰু ইয়াত কোৱা ডাইলগ আকাশ পাতাল পাৰ্থক্য অঁ সেইটোতো হ'বই সেইটো মাহল বেলেগ থাকে মানে তোমাৰ যেনেকৈ চব্জিত নিমখটো নহ'লে নহয় কিন্তু নিমখটো অকল তুমি খাব নোৱাৰা সুদা নিমখটো খাব নোৱাৰা কিন্তু চব্জিত নিমখ নহ'লেও তোমাৰ খাব নোৱাৰা নোৱাৰি অঁ নিমখটো ইম্পৰ্টেণ্ট কিন্তু মানে সেই এতিয়া মানে ডাইলগ কোৱা আৰু অকলে অকলে নিমখ খোৱাটো একেটাই মানে সেইটো নাহিব ফিল্ডটো সেইটো নাহে নহয় সেইটো এটা কি হয় সেইটো তোমাৰ এটা মানে গতিত গৈ থকা বস্তু এটাৰ মাজৰ বস্তু অঁ গতিকে অডিয়েঞ্চে সেইটো তেলি কৰি সেইটোত বস্তু পূৰা লৈ লয় কিন্তু তোমাৰ এনেকৈ কৈ দিয়াৰ লগে লগে সেই বস্তুটোৰ হেৰি নাথাকে আৰু বেছিকৈ দেখোঁ আপোনাৰ পুলিচৰ কেৰেক্টাৰ কিহৰ কাৰণে ইমান পুলিচৰ কেৰেক্টাৰ কি হৈছে জানো কেইবছৰমানৰ পৰা পুলিচে হৈ আছোঁ মই এতিয়া যোৱা বছৰ তাৰ আগবছৰ বিয়লি বৃন্দাবনত কৰিলোঁ পুলিচ এইবাৰ বেহাবাৰীত কৰি আছিলোঁ বেহাবাৰীত আপুনি কৰি আছে তাৰপিছতে থিয়েটাৰতো ৰাজধানী থিয়েটাৰত কৰিছিলোঁ পুলিচ তাৰপিছত যোৱা বছৰো পুলিচৰ কেৰেক্টাৰ নহ'লেও পুলিচৰ ড্ৰেছটো পিন্ধিবলগীয়া হৈছে কিন্তু ভাল লাগে আকৌ পুলিচৰ কেৰেক্টাৰ আপোনাক মুজ চুজ পূৰা বনাই লৈছে ভাল ভাল আৰু ভাল চিনেমাত যোৱা কেতিয়াও মন নাইনে চিনেমা যোৱাৰ মন নথকা নহয় কিন্তু মানে মোৰ কামটোৰ যে কনফিডেঞ্চটো নাই কেমেৰা কামৰ গতিকে সাহসটো নাই মোৰ কিন্তু এইবাৰ এখন চিনেমা কৰিলোঁ চিনেমা দ্য লিটল হিৰ' বুলি এখন চিনেমা কাম চলি আছে এতিয়াও কালি মই ডাবিং দিছোঁ কৰিলোঁ মানে বহুত দীঘলীয়া কেৰেক্টাৰ নহয় মনোজ মন বুলি কয় বৰ দীঘলীয়া কেৰেক্টাৰ নহয় মই গেষ্ট আৰ্টিষ্ট হিচাপেহে গৈছোঁ এনেই মানে চিনেমা পঢ়াত এবাৰলৈ এনেই জীৱনত ওলাম আৰু যদি ৰিলিজটো হ'বই বাৰু কেতিয়া ৰিলিজ কৰে জানো গতিকে মানে সেই ভাল কেৰেক্টাৰ নকৰা মন নথকা নহয় কিন্তু মই কালি মানে ডাবিং দিওঁতে বুজি পাইছোঁ কথাটো এই হেৰিয়াৰ এইটো কি কয় চিৰিয়েলতকৈও সেইটো কামটো অলপ বেলেগ চিনেমাৰ তাত অলপ ৱাইড কাৰবাৰটো তাত অলপ কৰিব পাৰি মানে মই কালি ফ্ৰেম মানে গোটেইটো বস্তু দেখিছোঁতো ইয়াত এইখিনি জেগা এনেকৈ আছিল মই কৰিব পাৰিলোহেঁতেন এতিয়া মানে কৰি থাকিলে এক্সপিৰিয়েঞ্চ হৈ গৈ থাকিলে কৰিব পাৰিম এতিয়া মানে সেইটো কামে মোক অকণমান কনফিডেঞ্চ দিছে মাজতে এখন পাই আছিলোঁ কৈছিলে মোক কেৰেক্টাৰ এটা এই ৰজনী বৰ্মনৰ কিন্তু হেৰি হ'ল মই থিয়েটাৰত থাকিলোঁ নোৱাৰিলোঁ এই ৰবিদাই কৈ আছে মোক চিনেমা কৰাব বোলে মই হঠাৎ এটা মানে কুৱেশ্যন মনলৈ আহিলে আপোনাক সোধোনে নুসুধো মই নাজানো এতিয়া যিকোনো লাইনতে ফিল্ম লাইনতে হওক বা বেলেগ লাইনতে হওক বিশেষকৈ আমি মহিলাৰ ক্ষেত্ৰত শুনো ন যে অকণমান নিৰ্যাতন পায় কিছুমান ক্ষেত্ৰত ন তেনেকৈ আৰু পুৰুষসকলেও হয়তো পায় বা তেনেকুৱা ধৰণৰ অফাৰ পায় আপুনি কেতিয়াবা পাইছে নেকি এই তেনেকুৱা নোহোৱা নহয় মানে কি হয় আচলতে চব কথা ক'বলৈও দিগদাৰ কিন্তু মানে কিছুমান মানে সেইটো মই বিকৃত মানসিকতা বুলি কওঁ কেতিয়াবা তেনেকুৱা হয় মেছেজ আহে কেতিয়াবা মোক মেছেজ দিছে মই প্ৰেম পাগল নাৰী বাপৰে তাৰ কিছুমান মই সেইটো একাউণ্ট চালোঁ ফেক নহয় কিন্তু সেইটো ৰিয়েল একাউণ্ট আৰু কিছুমান ফেক একাউণ্টো থাকে ফেক একাউণ্টৰ পৰা কিছুমান ল'ৰাইও এইবিলাক কাম কৰে আৰু ল'ৰা নে ছোৱালী কেতিয়াবা ধৰিবও নোৱাৰি মানে মেছেজৰ সীমা সংখ্যা নাথাকে কেতিয়াবা মানে কিছুমান মানে স্লেং মানে ইমান মানে ক'ব নোৱাৰা কিছুমান কথা লিখে কেতিয়াবা মেছেজত কি সাহসত লিখে কিয় লিখে আৰু মই ইমান দেখাত ইমান কুৎসিত মানুহটো মই জানো সেই মোকে যদি সেইটো হামলা দিয়ে ধুনীয়া ল'ৰাবিলাক কেনেকৈ জীয়াই আছে
ল'ৰাই প্ৰপ'জেল দিছে নেকি কেতিয়াবা দিছে ন নহয় তেনেকুৱাও নোহোৱা নহয় তেনেকুৱাও থাকে দিছে আপোনাক আচলতে নোহোৱা নহয় বুলি ক'লো নহয় কথাটো মানে হয় তেতিয়াহ'লে কেনেকুৱা কি হৈছিলে কওক না নহয় সেই তেনেকুৱাই আৰু মানে এই কিন্তু মানে সেই আপুনি মানে কি ৰিপ্লাইটো কেনেকৈ দিছে ৰিপ্লাইটো মই এবাৰ এজনক ঘূৰিয়াইছিলোঁ হা মানে কি এই এইবিলাক কথা ইণ্টাৰেষ্টিং ইণ্টাৰেষ্টিং নহয় মানে কি এই কি হয় তোমাৰ ধৰা লগত থাকিব ইচ্ছা কৰে মানে বুজি পাইছোঁ আৰু মানে গা চা মানে মূৰ চুৰ মালিচ কৰিলে ভালেই লাগে অ' মা গম পাইছোঁ কিন্তু মানে অভাৰ হৈ গ'লে খং অভাৰলৈ খং উঠে তেনেকৈ এবাৰ মই বিচনাৰ পৰা ঘূৰিয়াই দিলোঁ ল'ৰাটো থিয়েটাৰ পৰাই গুচি আহিলে চিঠি এখন লিখি পেলাই আপোনাক বহুত ভাল পাইছিলোঁ জীৱনত আপোনাৰ সমান মই আজিলৈকে কাকো ভাল পাব নোৱাৰোঁ আপুনি মোৰ গোটেই জীৱন এনেকুৱাকৈ লিখি মই এইটো কেনেকুৱা ভাল পোৱা হয় থাকে বাৰু এইটো হাঁহিবলগীয়া কথাও নহয় কিন্তু আমাৰ হাঁহি উঠে বাৰু হাঁহি উঠে তেনেকুৱা হৈছে মানে মোৰ পিছত আকৌ দুখ লাগিছে আপুনিতো কেতিয়াও ভাল পাব নোৱাৰে সেইটো ইম্পচিবল দুখ মানে এইটো দুখ লাগিছে মানে মোৰ ইমানো ভাল পাই গুচি গ'ল আৰু ভাল পোৱাটো বেলেগ কথা কিন্তু তাৰ ভাল পোৱাটো মানে সেই ভাল পোৱাটো বেয়া কথা ন এদিন হঠাৎ সিয়ে গৈ ওলাইছেগৈ মানে ৰিহাৰ্চেল চলি আছে মোক হেৰিয়াৰ পৰা কৈছে অৰুণ দা আপোনাক ছোৱালীজনীয়ে মাতিছে বোলো ক'ৰ ছোৱালী বোলে ৰাস্তাত ৰৈ আছে মই এনেকৈ চালোঁ ছোৱালী ল'ৰা ধৰিব নোৱাৰে পিন্ধা চুইজাৰ তেতিয়া লং পেণ্ট চংপেণ্টে পিন্ধি আছিলে সি নেক্সট মানে চুইজাৰ পিন্ধি আহিছে নেক্সট চুইজাৰ পিন্ধি আহিছে অ'কে তাৰপিছতে মই এনেকৈ চালোঁ মই ধৰিব পৰা নাই এনেকৈ মাস্কখনো মাৰি আছে মই বোলো বোলো আহা এইফালে আহা ওচৰলৈ আহি আছে মই আজি আপোনাৰ ওচৰত মুখ দেখুওৱাৰ লায়ক হৈ থকা নাই অৰুণ দা বুলি কৈছে কি হ'ল তাৰপিছত বোলে মই জেণ্ডাৰ চেঞ্জ কৰিলে বোলে বুজি পাইছোঁ মই কুৰ্তা পিন্ধিলতে চেঞ্জ কৰিছে আচলতে সেইটো মোৰ বোধেৰে মানে আমি হাঁহিছোঁ যদিও বা হেৰি যদিও মানে কিন্তু এটা বৰ হেৰি কথা দেই সেইটো হয় কিন্তু এতিয়া আমি হাঁহিছোঁ সেইটো বা চবেই হাঁহিব কিন্তু চবেই হাঁহিব কিন্তু যাৰ হয় এতিয়া মই যেনিবা মোৰ যদি ছোৱালীৰ প্ৰতি কোনো আসক্তি নাথাকে মানে হেৰি তেনেকুৱা যদি হয় কথাত এতিয়া মোৰ জীৱনটো কি হ'ব কথা তেনেকুৱা তেওঁলোকৰ জীৱনটো বহুত মই সেইকাৰণে মানে মই বুজি পাওঁ কথাটো কেতিয়াও মই অৱহেলা নকৰোঁ মানে আৰু কিছুমানে সেইটোত লৈ ভেকচনো ধৰে এতিয়া সিদিনাখন 200 টকা লৈ গ'ল মোৰ হেৰিয়া বাছত বহি থাকোঁতে তেনেকুৱা কিন্নৰ আহি পেলাই পইচা এটা দি মোৰ এটা একদম বহুত কিবা কিবি আশীৰ্বাদ দিলে দি পেলাই পইচাটো দিলে এইটো মানি বেগত থৈ দিয়া বহুত কাম আহিব বুলি কৈ পেলাই কৈছে এইটো এটা নিয়ম আছে হেৰি শাৰী এখনৰ দাম দিব লাগে 500 টকা ৰিয়েল কিন্নাৰে কেতিয়াও ডিমাণ্ড নকৰে এতিয়া মই মানে কিবা ধৰ্ম সংকটত পৰিলোঁ তেওঁ যে আশীৰ্বাদবোৰ দিলে আশীৰ্বাদ যিমান যি হ'লেও লাগেই যোনে তোমাক যেনেকৈ নিদিয়ক শব্দ ব্ৰহ্ম গতিকে মই আশীৰ্বাদটো পালোঁ পাই পেলাই মই মানে ধৰ্ম সংকটত পৰি পেলাই মই 200 টকা এটা দিলোঁ আৰু কিন্তু মানে সেই অৰিজিন নহয় তেওঁ অৰিজিন নহয় তেওঁ মানে ব্যৱসায়ৰ এটা হেৰি উলিয়াই লৈছে বুজি পাইছোঁ এনেকুৱা বহুত ফেক আছে আজিকালি ফেক আছে এতিয়া পাতোঁ আমি বহুত কথা পাতিলোঁ কিন্তু এতিয়া পাতিম থিয়েটাৰৰ কথা নেক্সট কি আছে থিয়েটাৰ নেক্সট মই সূৰ্য যাম সূৰ্য ইতিমধ্যে আমাৰ এই চুপচাপ বুলি গান এটা সেইদিনাখন দেখি আছোঁ চুপচাপ থিয়েটাৰ নেকি থিয়েটাৰ চুপচাপ ভাল আছে গানটো এই ট্ৰেণ্ডিঙত আহি গ'ল গানটো বহুতে চাইছে আমাৰ গানটোৰ আমাৰ ভিডিঅ' হৈ গ'ল এতিয়া ৰিলিজ হ'ব আৰু অলপ দিনৰ পিছত আৰু নাটক আছে মায়াহীন ৰাতিৰ কোলাত তাৰপিছতে মই তোমাৰ কাষতে আছোঁ তাৰপিছতে অংগুলিমালাৰ অনামিকা মই তোমাৰ কাষতে আছোঁ আৰু মায়াহীন ৰাতিৰ কোলাত অভিজিতদাৰ আৰু এখন প্ৰশান্ত মেনাৰ নাটককেইখনে সেইটো কনচেপ্টটো ভালেই হ'ব ভাল কৰিবলৈ যত্ন কৰিম আৰু মানে যিহেতু মানে অডিয়েঞ্চে আমাৰ একমাত্ৰ লক্ষ্য উদ্দেশ্য গতিকে অডিয়েঞ্চে সুখ পোৱা অডিয়েঞ্চে ভাল পোৱা
কাম কৰিবলৈ যত্ন কৰিবই লাগিব আৰু সেইটো কৰি আহিছোঁ ইমান দিনে ক'ৰবাত বেয়া পাইছে সেইটোও স্বাভাৱিক যে চব বস্তুৱেই যে ভাল হ'ব সদায় যে ভাল হ'ব তেনেকুৱাও নহয় তেনেকুৱা কেতিয়াবা অকণমান খেলি মেলি হৈ যাব বৰ ৰিস্কি মানে বহুত ৰিক্সৰ কাম এইটো জানিছোঁ অডিয়েঞ্চৰ লগত মানে হেৰি কৰাটো বহুত ৰিক্সৰ কাম মানে ফাৰ্ষ্ট লাইনৰ পৰা গেলেৰীলৈকে যিমান মানুহ থাকে তুমি সকলোকে সন্তুষ্ট কৰিব লাগিব সেইটো হয় গেলেৰীৰ পৰা যে কিছুমানে বহুত উদ্ভণ্ডালি কৰে ন কৰে কিছুমান জেগাত অৱশ্যে এইটো কৰে কিন্তু এই আগৰ পৰা চাবলৈ গ'লে এতিয়াৰ তুলনাত বস্তুবিলাক বেছি হৈছে অলপ এতিয়া আমাৰ আগতে তোমাৰ বাউণ্ডেৰী নাথাকে জানা নাজানা থিয়েটাৰৰ যে টিঙৰ এতিয়া ওখ ওখকৈ বাউণ্ডেৰী দিয়ে আগত বাউণ্ডেৰী নাথাকে চূণ দি দিয়ে কোনো মৰিবলৈ কোনো মানুহ সেইফালেদি নাহে এনেই কোনো নাই এতিয়া তুমি টিং দিও তুমি মানে হেৰি কৰিব নোৱাৰা টিং ফালি আহে মানে পলাই সোমাই আহে এনেকুৱা হ'ল আগতে তোমাৰ বাউণ্ডেৰী চাউণ্ডেৰী নাথাকে নহয় ক'ৰবাত থাকে মেক্সিমাম জেগাত নাথাকে মানুহখিনি আগত এনেকুৱা আছিলে মানে এতিয়া বেছি উদ্ভণ্ডালি এতিয়া মানে কি হৈছে তোমাৰ আৰু নাটক চোৱা মানুহতকৈ পিছফালে ঘূৰি ফুৰা মানুহৰ সংখ্যা বেছি অকণমান অডিয়েঞ্চৰ টেষ্টটো উদ্ভণ্ডালিটো মানে মাল খাই পেলাই নাটক চোৱাসকলে চায় কিন্তু যিসকলে নাচায় চোৱাসকলক মানে অনিষ্ট কৰে কিছুমান হয়তো এনেকুৱা আছে কিছুমান ল'ৰা ধৰি লওক মদ চদ খাই আহিব আকৌ ছোৱালী কিছুমানো যায় সেইবিলাকৰ লগত উদ্ভণ্ডালি সেইবিলাকে ঠাণ্ডাত যায় সেইটো ঠাণ্ডাত যায় কিছুমান মানুহ যায় তেনেকুৱা বহুত এতিয়া মানে সেইটো কাৰণে তোমাৰ শান্তিমতে নাটক কৰিবলৈ কিছুমান জেগাত একদম নোৱাৰা চব জেগাতে নহয় আগতে নাটক চোৱা মানুহ জেগা বহুত আছে কিন্তু কিছু জেগাত তোমাৰ মানে এনেকুৱা কোনো অৰ্থ পদাৰ্থ নাই নাহাঁহিবলগীয়াটো জেগাত এনেই চিঞৰ কৰিব হাঁহি উঠা জেগাটো নাহাঁহিব মানে আচলতে নাটকখনৰ লগত নাথাকে লক্ষ্য বেলেগ তেনেকুৱা হয় কিমান চাগে নাটকত ছোৱালী পতাইও লৈছে তেনেকৈ চবৰে ফ'কাছজন বেলেগ বেলেগ থাকে ন কিছুমানে সঁচাকৈ নাটক চাবলৈ যায় কিন্তু কিছুমানে নাটক চাবলৈ নাযায় কিছুমানে উদ্ভণ্ডালি কৰিব যায় আমাৰ ছেটিংছৰ ল'ৰাবোৰ বাদাম বেছি বেছি ঘূৰি ফুৰে নফুৰে সিহঁতে আহি কয়ে আৰু বহিছি এঘাল সেইখিনি আচলতে ডাঙৰ কথা দেই এই মোবাইলটো নাটক চাবলৈ গৈ তোমাৰ ফাৰ্ষ্ট লাইনত বহে ন কিছুমান বাৰু ডাঙৰ মানুহ চোৱা দেখিছোঁ মোবাইলটো চাই বহি থাকে নাটক চাটক নাচায় নাটক হয়তো নাটকখনৰ লগত হেৰি নহয় মানে এনেই গৈছে আৰু হুলস্থুলীয়া পৰিৱেশ এটা লাগে সেইকাৰণে হয়তো যায় আৰু তেওঁলোকৰ কথা বাদ দিলোঁ এই যে সৰু বাচ্চা একদম সৰু বাচ্চা মাকে মানে নাটকখন চোৱাৰ মাকৰ হেঁপাহ মাকে কি কৰে মোবাইলটো দিয়ে বাচ্ছাটো মোবাইলটো দি পেলাই মাকে নাটক চাই থাকে আমি তোমাৰ ষ্টেজৰ পৰা বাচ্ছাটোৰ মুখখন মোবাইলৰ পোহৰত বাচ্ছাটোৰ মুখখন দেখোঁ কিমানখিনি ব্ৰাইটনেছ আছে ৰেডিয়েশ্যনটো বা মানুহে ভিতৰে হৈ থাকে গম নাপায় এই ব্ৰাইটনেছে চকু তাৰ কি কৰিব সেইটো বেয়া এইটো অতি বেয়া কথা এইটো অভিভাৱকৰ চাব লাগিব দৰকাৰ নাটক চাবলৈ নাহিব কিন্তু সেইটো কৰিব নালাগে নহয় বেয়া কথা মানুহ অলপ চেঞ্জ হৈছে দিয়া মানুহ কিছুমান বহুত এতিয়া তোমাৰ মই এতিয়া হেৰিয়াৰ কথা ক'লোঁ ভাষাৰ কথাই কওঁ মই তোমাৰ মানে কি হয় কিছুমান মানুহৰ এনেকুৱা হয় যে অসমীয়া নহয় বুলি ক'লেহে যেন তেওঁলোক মানে গৌৰৱ মানে অলপ মানে আপ টু ডেট টাইপৰ এনেকুৱা এটা হ'ব কিছুমান মানুহৰ ঘৰত তোমাৰ অসমীয়া ভাষাই নচলে অসমীয়া মানুহ ল'ৰাটোক মাতিব কাম হিয়াৰ বেটা ইধৰ মই ভাবোঁ হেৰি নেকি বেলেগ নাম সুধিলে কোনোবা শইকীয়া কোনোবা বৰা কোনোবা বৰ্মন দেখা আৰু নহয় আমাৰ ইহঁত ইংলিছ মিডিয়ামৰ যে এইটো যে আৰু নক'ব আৰু ইংলিছ মিডিয়াম হওক কি ভাবিছে তাতে কি ডাঙৰ কথা এদিন এঘৰ মানুহত তেনেকৈ বহি আছোঁ বহি নহয় মই এইটো ৰুমত শুই আছোঁ এইটো ৰুমত বাচ্ছাটোৱে কম্পিউটাৰত মানে কিবা গেম খেলি আছে থিউম থাম ঠিক কেনেকুৱা মই ডিষ্টাৰ্ব পাইছোঁ খোৱাত তাৰপিছত মই বোলো বাবু তোমাৰ হ'লনে অঁ বুলি কয় কিন্তু সি বন্ধ নকৰে তাৰ বোলো শোৱা নহ'ব মোৰ পেন ড্ৰাইভ এটা আছিলে পেন ড্ৰাইভটো আনি পেলাই মই মানে হেৰিয়াৰ কথাই কৈছোঁ মানসিকতাৰ কথা কৈছোঁ দেই পেন ড্ৰাইভটো লগাই দিলোঁ লগাই দি পেলাই মোৰ কিবা ফটো আছে কিবা আছে চাইছোঁ আৰু ভূপেন হাজৰিকাৰ ফটোখন ওলালে সি কৈছে বুঢ়াটো মস্ত বৌৰ পোৱালিটোৱে কৈছে এই বুঢ়া মস্ত বৌৰ
তাৰপিছতে আকৌ এবাৰ ক্লিক কৰি দিওঁতে ওলালে প্ৰয়াসী আমাৰ এই অঁ প্ৰয়াসী যে প্ৰস্তুতিবাৰ ভনীয়েক প্ৰয়াসীৰ লগত মোৰ এখন ফটো আছে প্ৰয়াসী যিমানখন এনেকৈ আছে ধামাল কৰি পেলাই কি কৈছে বোম মালবে বোম মালবে কেনেকুৱা হৈছে মানে মেণ্টেলিটি কেনেকুৱা তাকেতো মেণ্টেলিটি তাৰ বৰগীত জানানে হোৱাট ইজ বৰগীত আই ডোণ্ট নো এবাউট বৰগীত অ' বাপ বোলে কি জানা গান জানা নাজানা জানো কোৱাচোন 4 বটল ভোটকা কাম মেৰা ৰোজ কা তাৰপিছত মই বোলো মাকক বোলো হেৰি নাটক চাবলৈ লৈ যাব ল'ৰাটো নাই 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 চাই ইহঁতে নাটক বোলো কিয় অসমীয়া ভালকৈ নাজানেই নহয় ইছ সেইটো মানে গৌৰৱ কৰিছে গৌৰৱ বোলো এইটো আপুনি গৌৰৱ কৰিলে নে অসমীয়া ইংলিছ জানে সেইটো বোলে গৌৰৱ কৰক যে মোৰ ল'ৰাটো ইংলিছো জানে অসমীয়াটো মাতৃভাষা আমাৰ কিন্তু অসমীয়াটো নাজানেতো কি এতিয়া কাইলৈ এই যে অসমীয়া নাজানে বুলি মই মাকক ডাইৰেক্ট কৈ থৈ আহিছোঁ অঁ ভাল কৰিছে আপুনি এই যে আপুনি ক'লে অসমীয়া নাজানে ই কাইলৈ আপোনাকো নাজানিব কাৰণ সেই মাতৃভাষা নাজানে আৰু সেইকাৰণে আপোনালোকৰ নিচিনা মানুহৰ কাৰণে হেৰিয়াৰ বৃদ্ধাশ্ৰমৰ সৃষ্টি হ'ব কাৰণ কালি আপুনি বৃদ্ধাশ্ৰমত থাকিব লাগিব কাৰণ সি আপোনাক চিনি নাপাব ঠিক কথা কৈছে আপুনি ভালে কৰিছে আৰু ভাবকচোন ইমান কেইবছৰ আছিলে ল'ৰাটোৰ বয়স সৰু ল'ৰা বয়স কিমান হ'ব খুব বেছি 8-9 এনেকুৱা হ'ব 8-9 বছৰ বয়সতে যদি ছোৱালীজনী ফটোখন দেখি বোম মাল ভূপেন হাজৰিকাক কৈছে বৰিং বৰিং বুঢ়া বোলে এইটো কি শিকাইছে কি অভিভাৱকৰতো তাত হাত আছে অবভিয়াছলি ল'ৰাটোৰ গাত ভুল অলপো নাই অঁ এইটো মাক বাপেকৰ গাত দুখ আছে ল'ৰাটোৰ গাত ভুল অকণমানো মই দিয়া নাই তাৰ গাত ভুল নাইতো সি যিটো সংস্কাৰ পাইছে যিটো পাইছে সেইমতেতো সি ডাঙৰ হ'ব ন এনেকুৱা বহুতো শুনিছোঁ কিবা আমাৰ মানে গাঁৱতে ভাওনা হৈছিলে মানে তেতিয়াৰ পৰা কিবা আমাৰ ঘৰৰ ওচৰৰে আছিলে আৰু পুতেকক মানে ভাওনাত ভাও গাবলৈ কৈছিলে আৰু তেতিয়া কৈছিলে যে নাই আমাৰ ল'ৰাটো ইংলিছ মিডিয়ামৰ যে অসমীয়া নোৱাৰিব মানে ভাওনা নোৱাৰে মানে এইবিলাক লাজৰ কথা আচলতে ক'ব নাপায় নালাগে নাপায় নহয় সেইটো ভাবিবও নাপায় মানুহৰ মানসিকতা চেঞ্জ হৈছে বহুত সেইটোৱে আমি এতিয়া শেষ কৰি দিম বহুত পাতিলোঁ আৰু বহুত বেছি ভাল লাগিলে মানে এই পডকাষ্ট কৰাৰ নিচিনা মইতো সদায় নালাগে তথাপিও আজি বেছি নালাগিলে আপুনি মই তোমাৰ কথাও কওঁ দুআষাৰ মানে মই তোমাক এই আগৰ পৰা চাই থাকোঁ কৈছিলে ধন্যবাদ আৰু এইখন চকীত বহুত দিগ্গজ মানুহ মানে বহি গৈছে মোৰ ইয়াৰ কিমানখিনি মই যোগ্য মই নাজানো তুমি আনিছা কাৰণে বহুত ধন্যবাদ আৰু তোমাৰ মানে কি তোমাৰ এই যিটো মানে ডাউন টু আৰ্থ যিটো মানে তোমাৰ হেৰি স্বভাৱ মানে তোমাৰ কথা বতৰাৰ পৰা আৰম্ভ কৰি গোটেইখিনি ধৰা পৰে সেইটো আৰু সেইটো আটাইতকৈ মোৰ ভাল লগা কথা আপোনাৰ লগত মিলি আছোঁ নেকি যিটো মুখত আছে কৈ দিওঁ আৰু টকটককৈ ইমান ফিল্টাৰ চিল্টাৰ কৰি থাকিব নাই আৰু বেয়া পালেও ভাল পালেও পাবি বেয়া পালেও পাবি মানে আৰু এনেকুৱা আৰু যিটো সঁচা সেইটোৱে ক'ম সেইটোৱে সঁচাটোৱে ক'ব লাগে মানুহে এনেই মানে কেমেৰাৰ আগত মিঠা কথা কৈ সেইটোকেতো মই কওঁ মানে এতিয়া মানুহে এতিয়া যে কেমেৰাৰ আগত হওক বা মাইক্ৰফোনৰ আগত মিটিঙত হওক ইমান ভাল কথা কয় সঁচাকৈ যদি তেনেকুৱা ভাল কথাবিলাকে মানুহে কোৱা মতে যদি কাম কৰিলেহেঁতেন ভালে আছিলে ইমানটো হেৰি নহয় কেতিয়া আৰু ভাল কথা কোনে কয় যিকেইজন আটাইতকৈ ডাঙৰ মানুহ আৰু বেয়া কাম কোনে কৰে আটাইতকৈ ডাঙৰ মানুহে কৰে সেইটোৱে কথা গতিকে মিঠা কথাত ভুল যাব নালাগে আৰু মই এইটোও দেখিছোঁ যিবিলাক মানুহ বেছি ষ্ট্ৰিক্ট বা অকণমান ৰুডলি কয় মানে মোৰ কথা বুলি কোৱা নাই বহুত ভাল হয় মানে স্পষ্টবাদী তেনেকুৱা বেয়াও আছে মই সেইটোও কোৱা নাই কিন্তু মিঠা ক'লে অকণ মানে মোৰ জেং হৈ যায় কিন্তু তেনেকুৱা পাইছোঁ মানে মই ৰিয়েল লাইফত গতিকে সেইটোৱে কথা গান এটা গাব নেকি আপুনি ভূপেন হাজৰিকাক ভাল পাইছোঁ বুলি কৈছে নহয় ভাল পাওঁ বুলি কৈছে নহয় কি গান গাওঁ জানো আপুনি যি মন যায় মানে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় বাহ ধুনীয়া ন ভইচটো বেছ আছে আপোনাৰ বেছ আছে বঢ়িয়া পাৰিব আপুনি কৰি যাওক পূৰা থিয়েটাৰ ফালি দিয়ক আহি আছে ৰিহাৰ্চেলটো হ'বই আৰু 5 তাৰিখৰ পৰা গতিকে শুভেচ্ছা থাকিলে নতুন থিয়েটাৰলৈ আগন্তুক সূৰ্য আৰু আজি এপিছডটো কেনেকুৱা লাগিলে কমেণ্ট কৰিব বহুত কথা পাতিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ